নমস্কাৰ ক্লাছ 10 সমূহ ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টো তোমালোকৰ কাৰণে একদম ইম্পৰ্টেণ্ট ভিডিঅ' কাৰণ মই এইটো ভিডিঅ'ত আলোচনা কৰিম আগন্তুক HSLC এক্সামত তোমালোকৰ মেথছৰ পৰা কি MCQ আহিব পাৰে বা কি লং কুৱেশ্যন আহিব পাৰে আৰু কমন কুৱেশ্যন কি আছে মই সেইখিনি তোমালোকক টিক দি দিম। এই ভিডিঅ'টোত মই আগৰ বছৰৰ প্ৰশ্ন কাকতবিলাকৰ পৰা চাই তাৰ পৰা এনালাইজ কৰি কেনে আগন্তুক পৰীক্ষাত তোমালোকৰ HSLC এক্সামত কি প্ৰশ্ন আহিব পাৰে সেই বিষয়ে চাই কেনে মই ভিডিঅ'টো বনাইছো। গতিকে তোমালোকৰ ভিডিঅ'টো শেষলৈ চাবা। এই ভিডিঅ'টোত তোমালোকে পাবা 2015 চনৰ পৰা 2025 চনলৈ কি চেপ্টাৰৰ পৰা কি MCQ আহিছিল বা কি কুৱেশ্যন আহিছিলে সেইখিনি পাবা। দুই নম্বৰ কথা তোমালোকে ইয়াতে পাবা আগন্তুক পৰীক্ষাত 2026ত যি HSLC হ'বলৈ গৈ আছে তাত তোমালোকৰ কাৰণে মেথছৰ কাৰণে কি পঢ়িব লাগিব, কোনটো ইম্পৰ্টেণ্ট টপিক আছে সেইখিনি কৈ দিম। তো তোমালোকে কিতাপখন ধুনীয়াকৈ উলিয়াই লোৱা আৰু মই ধুনীয়াকৈ মাৰ্ক কৰি যাম, সেই হিচাপে তোমালোকে মাৰ্ক কৰি যাবা। তোমালোকক মই আৰম্ভণিতে এটা কথা কৈ দিছোঁ যে ইয়াতে তোমালোকক মই কোনো কমন কুৱেশ্যন দিব নোৱাৰিম কাৰণ পৰীক্ষাত কি কুৱেশ্যন আহিব কোনেও ক'ব নোৱাৰে, কিন্তু মই তোমালোকক এইটো বস্তু দিম যে তোমালোকে কি টপিক কভাৰ কৰিলে বা কি মেথছ প্ৰিপাৰেশ্যন কৰিলে কোনখিনি পঢ়িলে তোমালোকে মেট্ৰিকত ভালকৈ ফলাফল লাভ কৰিব পাৰিবা। তোমালোকক জাষ্ট এটা বস্তু দিম যে তোমালোকে কি পঢ়িলে মেট্ৰিকত কেনেকুৱা কুৱেশ্যন আহিব পাৰে বা কোনটো টপিকৰ পৰা কুৱেশ্যন আহিব পাৰে, কোনটো টপিকৰ পৰা MCQ আহিব পাৰে বা লং কুৱেশ্যন কোনকেইটা আহিব পাৰে মই সেইখিনি মাৰ্ক কৰি দিম। তো তোমালোকে কিতাপখন ধুনীয়াকৈ উলিয়াই লোৱা আৰু এফালৰ পৰা চিন দি যাবা। তো প্ৰথম আহিছোঁ আমাৰ যিটো পুনৰ আলোচনা তোমালোকৰ আছে ৰিভিজনটো। তো ৰিভিজনৰ পৰা কিমান নম্বৰ আহিব আৰু তাত কেনেকুৱা প্ৰশ্ন আহিছিলে ইতিমধ্যে সেইখিনি আলোচনা কৰিম। তো ৰিভিজনৰ পৰা তোমালোকৰ আহিব টোটেল 6 নম্বৰ আৰু সেই 6 নম্বৰৰ MCQ বা শ্বৰ্ট এনচাৰ মানে 1 নম্বৰীয়া কুৱেশ্যন থাকিব 4টা। তাত 4টাত 4 নম্বৰ গুচি গ'ল আৰু শ্বৰ্ট এনচাৰ মানে 2 নম্বৰীয়া কুৱেশ্যন থাকিব কি এটা। তো 4 কিমান নম্বৰ হৈ গ'ল 6 নম্বৰ। আৰু এই 6 নম্বৰটো কেনেকৈ আহিব চাবা এতিয়া। লাষ্ট পৰীক্ষাত কি আহিছিলে মই দেখাই আছোঁ তোমালোকক। এইটো যিটো আৰু ৰিভিজন 1 অনুশীলনী R1 আছে সেই R1ৰ যিটো 4 নম্বৰ প্ৰশ্ন যিটো আছে এইটো একদম ইম্পৰ্টেণ্ট প্ৰশ্ন কাৰণ এই প্ৰশ্নটো আহিয়ে থাকে। 2022ত আহিছিলে, 2023ত আহিছিলে, 2025 চনত আহিছে যিটো সমানুপাতৰ অংক। তাৰ 2024 চনত তোমালোকৰ এইটো যিটো ব্যস্তানুপাতৰ অংক আছিলে সেইটো আহিছে। গতিকে তোমালোকৰ যদি MCQ আহিব লগা হয় বা 1 নম্বৰীয়া প্ৰশ্ন আহিবলগীয়া হয় এই অনুশীলনীটোৰ পৰা, তো তোমালোকে এই দুটা প্ৰশ্নৰ ভিতৰত চাব পৰা যিটো এটা হ'ল ডাইৰেক্ট যিটো তোমালোকৰ প্ৰত্যক্ষ সমানুপাত আছিলে আৰু 2 নম্বৰটো হ'ল এইটো ব্যস্তানুপাত। তো সমানুপাতৰ যিটো অংক আছে এইটো অংক ইজি অলপ সহজ হয় আৰু যদি টান প্ৰশ্ন আহিবলগীয়া হয় তেনেহ'লে এইটো যিটো ব্যস্তানুপাতৰ যিটো অংক আছে সেইটো আহিব পাৰে। তো তোমালোকৰ কাৰণে এই দুটা প্ৰশ্ন ইম্পৰ্টেণ্ট প্ৰশ্ন। নেক্সট তোমালোকৰ যিটো ৰিভিজন 2 যিটো অনুশীলন 2 আছে R2 হ'ল বৰ্গ আৰু বৰ্গমূল আৰু বৰ্গ আছিলে। তো এই বৰ্গ আৰু বৰ্গমূল নামৰ চেপ্টাৰটোৰ পৰা এতিয়ালৈ পৰীক্ষাত আহিছে যিটো 11 নম্বৰৰ যিটো MCQ আছে তলৰ কোনটো সংখ্যাৰ অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যাৰ বৰ্গ এইটো 2023 চনত আহিছে আৰু 2025 চনত আহিছে। তাৰ উপৰিও যিটো D নম্বৰ প্ৰশ্ন আছে 6 নম্বৰ পেজত তলৰ কোনটো বৰ্গ সংখ্যা নহয় এইটো আহিছে 2022 চনত আৰু 2024 চনত। তো তোমালোকে নেক্সট পৰীক্ষাৰ কাৰণে তোমালোকে পঢ়িব পাৰা 1 নম্বৰ হ'ল তোমালোকে এনেকুৱাকৈ আহিব পাৰে যে তলৰ প্ৰতিটো সংখ্যাৰ মানে এনেকুৱা তোমালোকে কিছুমান সংখ্যা দিব যিটো সংখ্যা পূৰ্ণবৰ্গ সংখ্যা নহয় কিন্তু ইয়াৰ লগত এটা সৰু সংখ্যা পূৰণ কৰিলে বা হৰণ কৰিলে এই দুটাৰ ভিতৰত কোনটো সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হ'ব তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। 1 নম্বৰ যে কি সৰু সংখ্যা পূৰণ কৰিলে বা কি সৰু সংখ্যা হৰণ কৰিলে সেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব তেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে চাব পাৰা। 2 নম্বৰ তোমালোকে চাব পাৰা যে এককৰ ঘৰৰ অংকটো চাই কেনে এককৰ স্থানৰ অংকটো কি হ'ব এইটো এই সংখ্যাটোৰ এককৰ স্থানৰ অংকটো কি হ'ব বা এককৰ স্থানৰ অংকটো হ'বলৈ কি সংখ্যাৰ বৰ্গ এককৰ স্থানৰ অংক সেইটো হ'ব তেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব পাৰে তোমালোকৰ। সেইকাৰণে তোমালোকে এই 1 নম্বৰ প্ৰশ্নটো যিটো আছে সেইটো তেনেকুৱা ধৰণৰ কনচেপ্টৰ প্ৰশ্ন চাব পাৰা। 2 নম্বৰ তোমালোকে এইটো কনচেপ্টৰ প্ৰশ্ন চাব পাৰা যে কি সৰু সংখ্যা বা পূৰণ কৰিলে বা হৰণ কৰিলে কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব। নেক্সট তোমালোকে চাব পাৰা তলৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা ডাইৰেক্ট প্ৰশ্ন আহিব পাৰে সহজ প্ৰশ্ন যে তলৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা হয় বা কোনটো নহয় তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। আৰু নেক্সট তোমালোকে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে বা ইম্পৰ্টেণ্ট সূত্ৰ এটা আছে এই সূত্ৰটো যে nৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 2nটা স্বাভাৱিক সংখ্যা আছে অৰ্থাৎ দুটা ক্ৰমিক সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে এই সূত্ৰটোৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিব পাৰে। তো এইটো এটা ইম্পৰ্টেণ্ট তো তোমালোকে এইটো চাবা। নেক্সট তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা নহয় এইটো মই এইমাত্ৰ কৈ দিলোঁ এনেকুৱা বৰ্গ সংখ্যা হয় বা নহয় তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। যিটো এইমাত্ৰ মই কৈছিলোঁ 18 স্কোৱাৰ আৰু 19 স্কোৱাৰ মাজৰ যিটো স্বাভাৱিক সংখ্যা কেইটা আছে তো এইমাত্ৰ যিটো সূত্ৰটো ক'লোঁ তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এইটোৰ পৰা। নেক্সট আমি R3লৈ আহিছোঁ। এতিয়া R3টো আছিলে আমাৰ ঘন আৰু ঘনমূল। তো ঘন আৰু ঘনমূলৰ ক্ষেত্ৰতো সেই একেই নিচিনা যিটো 2025 চনত আহিছিলে এইটো তলৰ কোনটো পূৰ্ণবৰ্গ ঘন সংখ্যা ডাইৰেক্ট একদম সহজ প্ৰশ্ন দিছিলে কোনটো পূৰ্ণ ঘন সংখ্যা। গতিকে এইটো 2025 আহিছে যিহেতু এবাৰ নেক্সট অহাৰ মানে চান্সটো কম আছে। তো নেক্সট 2024 যিটো আহিছিলে যদি m আৰু n ঘনমূল হয়
সৰি যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব এটো ইম্পৰ্টেন্ট প্ৰশ্ন এবাৰ আহিব পাৰে 2024 ত আহিছিল 25 ত অহা নাই যেহেতু তো 26 ৰ কাৰণে তোমালোকে চাব পাৰা এটো 23 ত আহিছে 25 ত আহিছে গতিকে এটো ইমান আহাৰ চান্স নাই এবাৰ নেক্সট তোমালোকে তো এটো ঘন আৰু ঘনমূলৰ কাৰণে তোমালোকে সেই একেই নিচিনা বৰ্গৰ নিচিনাকৈ এটো চাব পাৰা যে কি সৰু সংখ্যাৰ পূৰণ বা হৰণ কৰিলে তলৰ সংখ্যাটো পূৰ্ণ ঘন সংখ্যা হ'ব বা পূৰ্ণ ঘন হ'ব এই বস্তুটো তোমালোকে চাব পাৰা কনসেপ্টটো আৰু চাব পাৰা যে এককৰ ঘৰৰ স্থানৰ অংকটো কি হ'ব নিৰ্ণয় কৰা তেনেকুৱা ধৰণৰ চাব পাৰা তো তোমালোকে R3 ৰ পৰা এইখিনি বস্তু চাব পাৰা নেক্সট আমি আহিছো R4 লৈ R4 তোমাৰ আছিল সূচক আৰু ঘাত তো সূচক আৰু ঘাতৰ পৰা তোমালোকৰ 2022 চনত আহিছিল এইটো অংক তাৰ পিছত তোমালোকৰ 22 ত আহিছিল সেইটো তো তোমালোকে এটা কাম কৰিব পাৰা এই চেপ্টাৰটোৰ পৰা বা এই অনুশীলনটোৰ পৰা তোমালোকে এনেকুৱা ধৰণৰ মান নিৰ্ণয় কৰা একমাত্ৰ চাব পাৰা কি 2022 চনত বেলেগ এটা প্ৰশ্ন আহিছিল কিন্তু তোমালোকে ইয়াৰ পৰা চাব পাৰা বা বেলেগ ট্ৰাই কৰি চাব পাৰা তো এনেকুৱা ধৰণৰ মান নিৰ্ণয় কৰা আহিব পাৰে নহলে তোমালোকে এইটো যেটো প্ৰশ্ন আছে m ৰ মান নিৰ্ণয় কৰা এনেকুৱা ধৰণৰ প্ৰশ্ন ইম্পৰ্টেন্ট আহিব পাৰে তো তোমালোকে এইটো ইম্পৰ্টেন্ট কোৱেশ্চন এইটো টিকচন দি লোৱা নেক্সট তোমালোকে এনেকুৱা মান নিৰ্ণয় কৰা মই মাত্ৰ কলোৱে মান নিৰ্ণয় কৰা তোমালোকে চাব পাৰা নহলে এনেকুৱা ধৰণৰ অংক চাব পাৰা গতিকে এটো R4 ৰ পৰা এখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে নেক্সট উৎপাদক বিশ্লেষণ যেটো R5 আছে তো R5 ৰ পৰা প্ৰশ্ন এতিয়ালে আহিছে এই দুটা প্ৰশ্ন আহিছে যেটো আমাৰ 3 নম্বৰ উৎপাদক বিশ্লেষণ কৰা আছে উৎপাদক বিশ্লেষণ কৰাৰ এইটো আৰু এইটো আহিছিল এইটো আহিছিল 2025 ত এইটো আহিছিল 2023 ত তো 2024 ত যেটো আহিছিল হেতু কিতাপত নাই তেনেকুৱাকে তো গতিকে 2024 ত আহাটো আছিল 4x to the power 4 plus 1 আছিল 4x to the power 4 plus 1 গতিকে হেতু আমাৰ কিতাপত নাই তো তোমালোকে এনেকুৱা ধৰণৰ উৎপাদক বিশ্লেষণৰ অংক চাব পাৰা যেটো পৰীক্ষাত আহাৰ চান্স আছে গতিকে ইয়াৰ পৰা MCQ বা যি 1 নম্বৰৰ কোৱেশ্চন আছে সেই 1 নম্বৰৰ কোৱেশ্চন হয় তোমালোকৰ এই মই যিকিটা R ইয়ালে দেখালো R4 লৈ দেখিলো সেই কিটাৰ পৰা আহিব পাৰে আৰু উৎপাদক বিশ্লেষণ হলে এটো হয়তো 2 নম্বৰৰ প্ৰশ্ন তোমালোকৰ আহিব পাৰে ইয়াৰ পৰা তো আমাৰ ৰিভিজনৰ যেটো আছিল তাৰ লাষ্ট যেটো তৃতীয় খণ্ড আছে পৰিমিতি কালি আৰু পৰিসীমাৰ কাৰণে তো তাৰ কাৰণে তোমালোকে মেইনলি এটা তোমালোকে চাব পাৰা এতিয়ালৈ আহা প্ৰশ্ন মই দেখাই আছো তোমালোকক যেটো তোমালোকৰ 22 নম্বৰ পৃষ্ঠা আছে 22 নম্বৰ পৃষ্ঠাত তোমালোকৰ এটো ৰম্বাসৰ কৰ্ণ দুডালৰ দিক দিয়া আছিল কালি উলিওৱা এইটো মানটো বেলেগ বেলেগ দিয়া আছিল কিন্তু প্ৰশ্নটো এনেকুৱা ধৰণৰ আছিল যে এটা ৰম্বাসৰ কৰ্ণ দুডালৰ যোগ দিয়া আছিল আৰু তাৰ কালি উলিয়াব দিছিল 2023 চনত আহিছিল তেনেকুৱা 2024 ত আহিছিল এটো সমান্তৰিক ট্ৰেপেজিয়ামৰ অংক ট্ৰেপেজিয়ামৰ কালি দিয়া আছিল সমান্তৰাল বাহু দুটাৰ দীঘৰ সমষ্টি উচ্চতাৰ 3 গুণ হলে উচ্চতা নিৰ্ণয় কৰা তো এটো 2024 ত আহিছে যেহেতু এটো ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চাব পাৰা আৰু ইয়াৰ কাৰণে তোমালোকে পৰিসীমা আৰু কালিৰ কাৰণে একদম সৰু সৰু বৃত্তৰ কালি দিয়া থাকিব তোমালোকৰ বৃত্তৰ পৰিসীমা উলিয়াব লাগিব পৰিসীমা দিয়া থাকিব কালি উলিয়াব লাগিব বা দুটা আয়ত আৰু বৃত্তৰ ধৰা হল বা বৰ্গ আৰু বৃত্তৰ কালি একে দিয়া থাকিব তাৰ পৰা তোমালোকৰ বৰ্গৰ অনুপাত উলিওৱা এনেকুৱা ধৰণৰ প্ৰশ্ন যিবিলাক আছে তোমালোকৰ ক্লাছ 7 8 ত যেটো পৰিসীমাৰ আৰু কালিৰ যিবিলাক অংক পাইছিল সেইবিলাকৰ পৰা তোমালোকৰ ইয়াতে আহিব পাৰে কাৰণ ৰিভিজন চেপ্টাৰটো তোমালোকৰ আগৰ চেপ্টাৰ বিলাকৰ পৰা প্ৰশ্ন আছে মেক্সিমাম গতিকে তোমালোকে পৰিসীমা আৰু কালিৰ যিখিনি সূত্ৰ আছে ট্ৰেপেজিয়ামে হওক বা সামান্তৰিকে হওক বা আয়ত বৰ্গ বা ৰম্বাস যিখিনি আছে তোমালোকে সেইখিনি বস্তু ভালকৈ মনত ৰাখিবা সূত্ৰ কেইটা তেতিয়ালে ইয়াৰ পৰা আহিব লাগে অংক যেটো 2 নম্বৰীয়া প্ৰশ্ন থাকিব তোমালোকে হেতু সহজে কৰিব পাৰিবা তো ৰিভিজনৰ এখিনি আছিল তো ৰিভিজনৰ পিছত আহিলে ফাৰ্স্ট চেপ্টাৰ যেটো আমাৰ বাস্তৱ সংখ্যা আছে সেই বাস্তৱ সংখ্যাৰ প্ৰশ্ন চাইছো ইয়াতে চোৱা ইয়াৰ পৰা মুঠ নম্বৰ আহিব 5 নম্বৰ তাতে MCQ বা 1 নম্বৰীয়া প্ৰশ্ন আহিব কেইটা তিনিটা আৰু তোমালোকৰ শৰ্ট এনসাৰ 2 নম্বৰীয়া প্ৰশ্ন থাকিব কেইটা এটা এতিয়া মই তোমালোকক কৈ দিম যে কোনটো MCQ বা কোনটো প্ৰশ্ন MCQ হিচাপত আহিব বা কোনটো প্ৰশ্ন তোমালোকৰ লং কোৱেশ্চন হিচাপত আহিব তো প্ৰথমতে আমি চাই লয় এই চেপ্টাৰটোৰ পৰা এতিয়ালৈ কি কি প্ৰশ্ন আহিছে আমাৰ তো 1 নম্বৰ যেটো উপপাদ্য যেটো আমাৰ আছে 1.1 ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা এই প্ৰমেয়িকাটোৰ এইটো যেটো এই সূত্ৰটো লিখা বহুতবাৰ আহিছে পৰীক্ষাত 2016 ত আহিছে 2023 ত আহিছে কেনেকৈ আহে যে এই তোমালোকৰ এইটো a = bq + r দিব আৰু এই যেটো ৰেঞ্জটো r ৰ সেই r ৰ ৰেঞ্জটো চেঞ্জ কৰি কেনে দি দিয়ে কেতিয়াবা ইকুৱেল টু ইয়াতে দিব কেতিয়াবা ইকুৱেল নিদিয়ে তো তেনেকৈ চাৰিটা অপচন দি কেনে MCQ আহিব পাৰে তো এইটো এটা ইম্পৰ্টেন্ট আমাৰ তোমালোকে চিন্তি হ'বা এইটো নেক্সট তোমালোকৰ আহিব পাৰে এইটো আহিছিল এইটো চেপ্টাৰৰ পৰা আৰু মই প্ৰথমতে আহা কি আহিছিল সেইখিনি দেখাই দিছো যেটো exercise 1.1 sorry তোমালোকৰ 30 নম্বৰ পেজ আছে সেই 30 নম্বৰ পেজৰ যেটো উদাহৰণ 2 সেই উদাহৰণ 2 যেটো এইটো প্ৰশ্নটো এই প্ৰশ্নটো 2025 চনত আহিছিল আৰু তাৰ পিছৰ এইটো প্ৰশ্ন 4q + 1 উদাহৰণ যেটো 3 দিয়া আছে উদাহৰণ 3 টো আহিছিল 2015 চনত উদাহৰণ 25 যেটো 2 আছে হেতু আছিল 2025 চনত তো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন আহিব যেটো ইতিমধ্যে আহি গৈছে মই কি আহিব বাৰু পিছত কৈ আছো আৰু মই শেষ কৰি লওঁ তো 1.1 ৰ পৰা মই প্ৰথমতে 1.1 টো দেখাই দিছো তোমালোকক
তো ইয়াৰ পৰা তোমালোকৰ আহিব পাৰে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা এইটো 2 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে তোমালোকৰ যে সেই ইউক্লিডৰ যিটো সূত্ৰ আছিলে সেই সূত্ৰটো ব্যৱহাৰ কৰি কেনেকৈ গসাউ নিৰ্ণয় কৰিবা ষ্টেপ বাই ষ্টেপ কৰিব লাগিব তো তাত 2 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে নেক্সট তোমালোকৰ এইটো এক্সাৰচাইজৰ পৰা আহিব পাৰে এনেকুৱা যে এই যিকেইটা আছে তোমালোকৰ 3m plus 1 বা 4q plus 1 এনেকুৱা ধৰণৰ যি আৰ্হি দেখুওৱা প্ৰশ্নকেইটা আছে সেই প্ৰশ্নকেইটা তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন হিচাপত আহিব পাৰে গতিকে এই 2 নম্বৰ বা 4 নম্বৰ বা 5 নম্বৰ যিকেইটা প্ৰশ্ন আছে এইকেইটা তোমালোকে ইম্পৰ্টেণ্ট চাব পৰা পৰীক্ষাৰ কাৰণে আৰু অলৰেডি এক্সাম্পল যিহেতু আহিছে উদাহৰণ 3টো আহিছে উদাহৰণ 2টো আহিছে গতিকে তোমালোকে এক্সাৰচাইজৰ যি 3টা অংক আছে সেই 3টা তোমালোকে প্ৰেক্টিছ কৰি যাব পৰা পৰীক্ষাত নেক্সট মই 1.2 লৈ আহিছোঁ 1.2ত আমাৰ কি আছিলে লসাগু আৰু গসাউ আছিলে তো লসাগু আৰু গসাউৰ যিটো এই সূত্ৰটো ইম্পৰ্টেণ্ট সূত্ৰ গসাউ পূৰণ লসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল তো এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে বহুতবাৰ অংকৰ MCQ তোমালোকক দিছে ইয়াৰ দুটা দিয়া থাকিব এটা উলিয়াব লাগিব বা সংখ্যা দুটাৰ পূৰণফল দিয়া থাকিব লসাগু দিয়া থাকিব গসাউ নিৰ্ণয় কৰিব লাগে তো তেনেকুৱা ধৰণৰ প্ৰশ্ন বহুত কেইবাৰ MCQ আকাৰত আহিছে গতিকে এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট সূত্ৰ নেক্সট 2016 চনত আৰু 2014 চনত এই প্ৰশ্নটো আহিছিলে যে দুটা সংখ্যাৰ গসাউ মই মাত্ৰ যে ক'লোঁ তোমালোকক যে দুটা সংখ্যাৰ গসাও দিয়া আছে আৰু সংখ্যা দুটাও দিয়া আছে আমাক লসাগু উলিয়াব লাগে তেতিয়া আমি সেই সূত্ৰটো ব্যৱহাৰ কৰি কেনে কৰিছিলোঁ যিহেতু তো এইটো MCQ আকাৰত আহিব পাৰে ইতিমধ্যে 2016 আৰু 2014ত আহি গৈ 24ত আহি গৈছে নেক্সট এইটো যিটো প্ৰশ্ন আছে এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে তেনে কোন এই যিটো 8 নম্বৰ 2 নম্বৰ প্ৰশ্ন আছে সেই প্ৰশ্নটো 2022 চনত আহিছিলে আৰু এইটো 2 নম্বৰ হিচাপত আহিছিলে গতিকে তোমালোকে এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক 2 নম্বৰীয়া প্ৰশ্নৰ কাৰণে চাব পাৰা লসাগু উলিওৱা নে গসাউ উলিওৱা যদি MCQ আকাৰত আহে তেনেহ'লে 1 নম্বৰ হিচাপত আহিব আৰু যদি এনেকুৱা ধৰণৰ কথা প্ৰশ্ন ৱৰ্ড প্ৰব্লেম যিবিলাক আছে সেইবিলাক আহে তেনেহ'লে সেইবিলাক তোমালোকৰ 2 নম্বৰ হিচাপত আহিব তো এইটো অনুকৰণীৰ পৰা এইখিনিয়ে একদম ইম্পৰ্টেণ্ট তোমালোকৰ এই সূত্ৰটো যিটো 35 নম্বৰ পেজত আছে এই সূত্ৰটো তোমালোকৰ কাৰণে একদম ইম্পৰ্টেণ্ট তো এইটো মনত ৰাখিবা তোমালোকে নেক্সট 1.2 গ'ল 1.3 কাৰণে আহিছোঁ এতিয়া 1.3 তোমালোকৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ কনচেপ্টটো আছে যিহেতু তো এই অপৰিমেয় সংখ্যাত তোমালোকৰ এতিয়ালৈ আহিছে পৰীক্ষাত একমাত্ৰ প্ৰথমটো আহিছে উপপাদ্য 1.4 √2 অপৰিমেয় প্ৰমাণ কৰা এইটো আছিলে 2019ত তাৰপিছত 5 - √3 এইটো আহিছিলে 2023 চনত তাৰপিছত মই দেখাই আছোঁ দেখো 3 √2 যিটো উদাহৰণ 11 আছে 11টো আহিছিলে 2018 চনত তাৰপিছত এইটো আহিছিলে 2016 চনত 2022 চনত তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন আহিব যে দেখুওৱা যে বা প্ৰমাণ কৰা যে √5 এটা অপৰিমেয় সংখ্যা তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে 2 নম্বৰীয়া প্ৰশ্ন আহিব কিন্তু 1 নম্বৰীয়া প্ৰশ্ন এইটো চেপ্টাৰৰ পৰা আহিব পাৰে কেনেকৈ আহিব চাবা এইটো অনুশীলনীৰ পৰা যে তোমালোকক 4টা MCQ দি দিব অপশ্যন দিব 4টা অপশ্যন দি কেনে ক'ব যে তলৰ কোনটো অপৰিমেয় সংখ্যা বা তলৰ কোনটো পৰিমেয় সংখ্যা নহয় এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তো তাৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ হ'ব লাগিব গতিকে অপৰিমেয় সংখ্যাৰ যিটো কনচেপ্ট আছে কোনবিলাক সংখ্যা অপৰিমেয় হয় কোনবিলাক নহয় সেইটো ভালকৈ তোমালোকে শিকি যাবা আৰু 2 নম্বৰীয়া প্ৰশ্নৰ কাৰণে তোমালোকে এই অপৰিমেয় দেখুওৱা যিটো প্ৰমাণ কৰা আছে এইখিনি চাব পৰা তোমালোকে তো 1.3টোত এইখিনি বস্তুৱে আছে নেক্সট 1.4লৈ আহিছোঁ লাষ্টৰ যিটো আছে এইটো আমাৰ কি আছিলে নিৰৱধি পৌনঃপুনিক আৰু দশমিক বিস্তৃতি যিটো থাকে সাবিধি আৰু নিৰৱধি আছিলে তো এইটোৰ পৰা তোমালোকৰ কি আহিব পাৰে 1 নম্বৰ আহিব পাৰে MCQ ফাৰ্ষ্ট টাইম মই দেখাই দিছোঁ 2015 চনত এইটো আহিছিলে ইয়াৰ পৰা এটা দি কেনে দশমিক বিস্তৃতি সাবিধি নিৰৱধিটো আহিছিলে নেক্সট তোমালোকৰ আহিছিলে এইটো যিটো অনুশীলন আছে তোমালোকৰ ইয়াৰ পৰা কি আহিব পাৰে মই কৈছোঁ তোমালোকক যে এটা সংখ্যা দি দিব ধৰা হ'ল এইটো সংখ্যাই দি দিলে দি কেনে ক'ব ইয়াৰে দশমিক বিস্তৃতি কৰিলে দশমিকৰ পিছত কিমানটা ডিজিট থাকিব বা কিমানটা অংক থাকিব তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে নহ'লে আহিব পাৰে যে তলৰ কোনটো দশমিক বিস্তৃতি সাবিধি বা কোনটো নিৰৱধি এনেকুৱা ধৰণৰ MCQ তোমালোকৰ আহিব পাৰে তেনেকুৱাকৈ বহুতবাৰ আহিছে অলৰেডি মই তোমালোকক 2017 চনত আহিছে 2023 চনত আহিছে যে কোনটো নিৰৱধি হয় তাৰে 4টা অপশ্যন দি কেনে কোনটো সাবিধি বা কোনটো নিৰৱধি এনেকুৱা অপশ্যন দি কেনে 2016 চনত 17ত আহিছে 2023 চনত আহিছে তাৰপিছত আৰু মই কৈ আছোঁ নেক্সট তোমালোকৰ 2018 চনত আহিছে ডেচিমেল এক্সপানশ্যন মানে দশমিক বিস্তৃতি কৰাৰ পিছত দশমিকৰ পিছত কিমানটা অংক আছে 2018 চনত তেনেকৈ আহিছে তো তোমালোকে 2025তো এনেকুৱা এটা আহিছিল প্ৰশ্ন গতিকে তোমালোকে 26ৰ কাৰণে এনেকৈ প্ৰিপেয়াৰ হ'ব পাৰা যে এই সংখ্যাবিলাকৰ দশমিক বিস্তৃতি কৰিলে দশমিকৰ পিছত কিমানটা ডিজিট থাকিব 1 নম্বৰ তেনেকৈ চাব পৰা 2 নম্বৰ চাব পৰা তোমালোকে তলৰ কোনটো নিৰৱধি পৌনঃপুনিক হয় বা কোনটো সাবিধি পৌনঃপুনিক তেনেকৈ অপশ্যন 4টা দি দিব তাৰ পৰা তোমালোকে চেক কৰিব লাগিব গতিকে এইটো অনুশীলনৰ পৰা তোমালোকে এইখিনি বস্তু চাবা গতিকে যিটো আমাৰ ফাৰ্ষ্ট চেপ্টাৰ আছিলে তাত সেইখিনি শেষ হৈ গ'ল এতিয়া আমি ছেকেণ্ড যিটো চেপ্টাৰ আছে ছেকেণ্ড চেপ্টাৰটো আগবঢ়াইছোঁ ছেকেণ্ড চেপ্টাৰটো আমাৰ আছিলে কি বহুপদ পলিনমিয়েল যিটো চেপ্টাৰ আছে আৰু এই পলিনমিয়েল চেপ্টাৰটোৰ পৰা টোটেল মাৰ্ক আহিব তোমালোকৰ 8 মাৰ্ক আৰু 8 মাৰ্কৰ MCQ আহিব 4টা আৰু 4 নম্বৰীয়া প্ৰশ্ন দীঘল প্ৰশ্ন এটা আহিব
তো প্ৰথমতে কৈছোঁ মই এতিয়া কি প্ৰশ্ন আহিছে অলৰেডি সেইখিনি আলোচনা কৰিছোঁ তো এটা আহিছে কি বহুতবাৰ এনেকুৱা প্ৰশ্ন মই দেখিছোঁ যে তলৰ কোনটো সংখ্যা বহুপদ বা তলৰ কোনটো ৰাশি বহুপদ নহয় তলৰ কোনটো ৰাশি বহুপদ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আৰু সেইটো আমি কেনেকৈ গম পাওঁ যে বহুপদৰ যিটো কনচেপ্ট আছে সেইটো জানিব লাগিব তোমালোকে তো এতিয়া এইটো বহুপদ নহয় দেখিছেনে উদাহৰণ দিয়া আছে তো এনেকুৱা ধৰণৰ চাৰিটা অপশ্যন দি দিব দি কিনে তাৰ মাজত এটা বহুপদ হয় দিব তো তোমালোকক সুধিব যে তলৰ কোনটো বহুপদ তেনেকৈ তোমালোকক MCQ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰা তোমালোকে নেক্সট ইয়াৰ পৰা আৰু আহিছে পৰীক্ষাত যেটো তোমালোকৰ 2.1 অনুশীলনী আছে 2.1 অনুশীলনীৰ পৰা কি আহিছে যে x অক্ষক এডাল গ্ৰাফে এনেকৈ কিমানটা বিন্দুত কাটিছে সুধিছে আৰু তাৰ শূন্যৰ সংখ্যা উলিওৱা আহিছে বহুতবাৰ আহিছে 2.1 এই অংককেইটা গ্ৰাফটো দিয়া নাথাকিব তোমালোক প্ৰশ্ন আকাৰত দিব যে এডাল লেখে কি কৰিছে x অক্ষক তিনিটা বিন্দুত ছেট কৰিছে গতিকে সেই হেৰিটোৰ বহুপদটোৰ শূন্যৰ সংখ্যা কিমান তেনেকুৱাকৈ প্ৰশ্ন আহিছে MCQ আকাৰত গতিকে তোমালোকে এইটো চাব পাৰা 2.1 পৰা 2.2 পৰা কি আহিছে যেটো আমাৰ 2.2 আছে আমাৰ সহগ আৰু শূন্যৰ মাজৰ সম্পৰ্ক তো সেই সহগ আৰু শূন্যৰ মাজৰ সম্পৰ্কৰ পৰা যেটো উদাহৰণ 2 আছে উদাহৰণ 2 টো 56 পেজৰ হেতু তোমালোকৰ 2018 চন আৰু 2025 চনত আহিছে উদাহৰণ 2 টো এটো আমাৰ যেটো 4 নম্বৰীয়া প্ৰশ্ন আহিছিল এই চেপ্টাৰটোৰ পৰা সেই 4 নম্বৰীয়া প্ৰশ্নটো এই উদাহৰণ 2 টো আহিছিল 2025 চনত যে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক দেখাব লাগে আৰু শূন্য উলিওৱাব লাগে গতিকে এটো 4 নম্বৰ গুছি গৈছে তো তোমালোকে আৰু 2018 চনত কি আহিছে চোৱা এটো আহিছে ইয়াৰ শূন্য উলিয়াব দিছে 2019 চনত শূন্য উলিওৱা আহিছিল 2017 চনত শূন্য উলিওৱা আহিছিল তাৰ পিছত আৰু কি আহিছিল এই দ্বিঘাত বহুপদ বিলাক নিৰ্ণয় কৰিব দিছে আমাক দুটা অপচন অনুসাৰে শূন্য দুটাৰ পাৰ্থক্য দিয়া আছে শূন্য দুটাৰ যোগফল দিয়া আছে আৰু শূন্য দুটাৰ গুণফল দিয়া আছে এইটো যেটো প্ৰশ্ন দিয়া আছে তাৰ পৰা কি উলিয়াব দিছে শূন্য দুটাৰ গুণফল আৰু সমষ্টি দিয়াৰ পৰা আমাক দ্বিঘাত বহুপদটো উলিয়াব দিছিল তো এনেকুৱা ধৰণৰ প্ৰশ্ন অলৰেডি আহিছে তো তোমালোকে পৰীক্ষাৰ কাৰণে কি চাবা এতিয়া চাবা এইটো 2.2 এক্সাৰসাইজৰ পৰা এক নম্বৰ হল 4 নম্বৰ যেটো প্ৰশ্ন আহিছে তাৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগিব তোমালোকে এনেকুৱা বহুপদ এটা দিব সেই বহুপদটোৰ শূন্য উলিয়াব দিব আৰু শূন্য দুটাৰ সহগবোৰৰ মাজৰ সম্পৰ্ক লিখিব শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক যদি দেখুৱাব লাগে সেইটো 4 নম্বৰৰ কাৰণে তোমালোকে চাব পাৰা আৰু নেক্সট তোমালোকে MCQৰ কাৰণে চাব পাৰা এনেকুৱা শূন্য দুটাৰ সমষ্টি দিয়া থাকিব আৰু গুণফল দিয়া থাকিব তাৰ পৰা বহুপদটো নিৰ্ণয় কৰা আহিব পাৰে আৰু নহলে শূন্য দুটা দিয়া থাকিব তাৰ পৰা বহুপদটো নিৰ্ণয় কৰা আহিব পাৰে তো তোমালোকে 2.2 পৰা এই দুটা বস্তু চালেই হৈ যাব নেক্সট আহিলে যেটো আমাৰ বিভাজনৰ কলন বেটি নামৰ যেটো অনুশীলনী আছে 2.3 অনুশীলনী যেটো তাৰ পৰা তোমালোকৰ 4 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে ইয়াতে এই 4 নম্বৰীয়া প্ৰশ্নটো কিনেকা আহিব চাবা ইয়াতে 1 নম্বৰীয়া MCQ অহাৰ ইমান এটা চান্স নাই আৰু MCQ আহিলে তোমালোকৰ ভাগশেষ লিখা আহিব পাৰে যেটো 1 নম্বৰ প্ৰশ্ন যেটো আছে ইয়াতে তেনেকৈ ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা আছে তোমালোকৰ ডাইৰেক্ট ভাগফল উলিওৱা নাহে মেক্সিমাম ভাগশেষ উলিওৱাই আহিছে ইমান এতিয়ালে যিমানৰ পৰীক্ষা দেখিছো মই তো তোমালোকে ইয়াৰ পৰা ভাগশেষ নিৰ্ণয় কৰা চাব পৰা 2015 চনত এটো আহিছে ভাগশেষ নিৰ্ণয় কৰাৰ কাৰণে আৰু এটো তোমালোকে MCQ আকাৰত আহিব 1 নম্বৰীয়া আৰু যদি তোমালোকে 4 নম্বৰীয়াৰ কাৰণে চোৱা তেনেহলে এই প্ৰশ্নটো চাব পৰা উদাহৰণ 9 যেটো আছে 2016 চনত আহিছে আৰু 2023 চনতো আহিছে এটো কেনেকৈ আহিছে এটা 4 ঘাতৰ সমীকৰণ দিয়া আছে মানে বহুপদ দিয়া আছে আৰু সেই বহুপদটো দুটা শূন্য দিয়া আছে আৰু বাকি দুটা উলিয়াব লাগে তো এটো 2016 চনত আহিছে 2023 চনত আহিছে তো এনেকুৱা সিমিলাৰ কোৱেশ্চন তোমালোকৰ এক্সাৰসাইজ যেটো আছে এটো 3 নম্বৰ কোৱেশ্চনটো বা তোমালোকৰ 6 নম্বৰ 1 2 3 টো আছে তো এনেকুৱা ধৰণৰ এই 6 নম্বৰ যদি 1 টো আছে এই 1 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট এটো MCQ আকাৰত আহে যে এটা শূন্য দিয়া থাকিব বা এটো দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আহিব দুইঘাত বহুপদে এটা শূন্য দিয়া থাকিব আনটো উলিয়াব লাগে তেতিয়া তোমালোকে এই প্ৰশ্নটো MCQ আকাৰত চাব পাৰা আৰু বাকি এটো আৰু 3 নম্বৰ প্ৰশ্নটো 6 নম্বৰৰ 2 আৰু 3 টো এই দুটা তোমালোকে 4 নম্বৰ কোৱেশ্চনৰ 4 মাৰ্কৰ যেটো প্ৰশ্ন আছে এই 4 মাৰ্কৰ প্ৰশ্নটোৰ কাৰণে চাব পাৰা এটা তোমালোকৰ ইম্পৰ্টেন্ট আৰু তোমালোকৰ কেতিয়াবা ডাইৰেক্ট এনেকুৱা কোৱেশ্চন দিয়ে ইজি কোৱেশ্চন যে এই বহুপদটো হৰণ কৰা ৰাইট যেটো আমাৰ দীৰ্ঘহৰণ পদ্ধতি আছে এই পদ্ধতিটো দেখাই কেনে হৰণ কৰিব কলে দিব পাৰে কেতিয়াবা 4 নম্বৰ কোৱেশ্চনৰ কাৰণে 4 মাৰ্কৰ কাৰণে তো তোমালোকে এইখিনি বস্তু চাব লাগিব এইটো অনুশীলনীৰ পৰা নেক্সট আহিছো আমি 3 নম্বৰ যেটো আমাৰ অনুশীলনী আছে হেতু চাইছো তাৰ আগতে তোমালোকক মই আৰু এটা কথা কৈ দিছো যে এই যেটো 2.4 আমাৰ এটো আছিল ঐচ্ছিক যেটো আছিল পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয় বুলি কৈছে যদিও এই প্ৰশ্নটো তোমালোকৰ এবাৰ আহিছে পৰীক্ষাত 2025 ত আহিছে 3 নম্বৰ প্ৰশ্নটো গতিকে তোমালোকে কেতিয়াবা কিছুমান প্ৰশ্ন এনেকৈ বাহিৰৰ প্ৰশ্নৰ কাৰণে প্ৰিপাৰেচন হ'ব লাগিব কাৰণ তোমালোকৰ যেটো ব্লুপ্ৰিন্ট আছে সেই ব্লুপ্ৰিন্টত লিখা আছে যে 20% তোমালোকৰ 30% তোমালোকৰ ইজি প্ৰশ্ন দিব বাকি 60% তোমালোকৰ এভাৰেজ লেভেলৰ দিব আৰু 10% তোমালোকৰ ডিফিকাল্ট লেভেলৰ দিব সেই 10%ৰ কাৰণে তোমালোকে এইবিলাক কোৱেশ্চন ট্ৰাই কৰিব পাৰা ঘৰ প্ৰিপাৰেচন কৰিব পাৰা এতিয়া আহিছো আমি 3 নম্বৰ চেপ্টাৰটোৰ কাৰণে 3 নম্বৰত আমাৰ আছে কি টোটাল মাৰ্ক আহিব 7 নম্বৰ আৰু এই 7 নম্বৰ MCQ বা VSA আহিব আমাৰ 4 নম্বৰ মানে 4টা আহিব
শ্বৰ্ট এনচাৰ কুৱেশ্যন 1 নম্বৰীয়া বা MCQ 4টা থাকিব আৰু 3 নম্বৰীয়া প্ৰশ্ন থাকিব ইয়াতে এটা তো তোমালোকৰ 3 নম্বৰীয়া কি আহিছে মই কৈ দিম এতিয়া আৰু MCQ কেনেধৰণৰ আহিব পাৰে সেইটো কৈ দিম তো প্ৰথমতে তোমালোকৰ লিওৱা ইয়াতে যেটো তোমালোকৰ পৃষ্ঠা নম্বৰ আছে তোমালোকৰ 74 পৃষ্ঠা যেটো আছে সেই 74 পৃষ্ঠাটো লিওৱা তাত তোমালোকে দেখিবা 18টা পইণ্ট যে পৰস্পৰ কটাকটি কৰাৰ চৰ্ত মিলি যোৱাৰ চৰ্ত আৰু সমান্তৰাল হোৱাৰ চৰ্ত তো এই তিনিটা তোমালোকৰ কাৰণে একদম ইম্পৰ্টেণ্ট এটো কেনেকৈ আহিব পৰীক্ষাত যে দুটা সমীকৰণ দিব সেই দুটা সমীকৰণে কটাকটি কৰিব নে মিলি যাব নে সমান্তৰাল হ'ব তেনেকুৱা ধৰণৰ প্ৰশ্ন অপচন দি দিব তোমালোকক আৰু সেইটো ইম্পৰ্টেণ্ট বহুত বাৰ আহিছে তেনেকুৱা প্ৰশ্ন গতিকে এইকেইটা তোমালোকে চৰ্ত মনত ৰাখিবা নেক্সট মই তোমালোকক দেখাই আছো এবাৰ 3.2 যেটো অনুশীলন আছে তাৰে যেটো 4 নম্বৰ প্ৰশ্ন সংগত আৰু অসংগত কনসিস্টেন্ট আৰু ইনকনসিস্টেন্ট যেটো কনসেপ্ট আছে সেই কনসেপ্টৰ পৰা তোমালোকৰ প্ৰশ্ন আহিছে 19ত আহিছে 20ত আহিছে 22ত আহিছে 24ত আহিছে গতিকে তোমালোকে এইবাৰ 26ৰ কাৰণে চাব পাৰা কাৰণ 20 22 24 কন্টিনিউ আহি আছে তো 26ত তোমালোকে চাব পাৰা যে দুটা সমীকৰণ দিব দি কেনে খুদিব যে কোনটো সংগত কোনটো অসংগত এনেকা দিব এই দুটা সমীকৰণ দিব দি কেনে অপচন দিব যে 1 নম্বৰটো সংগত 2 নম্বৰটো অসংগত 1 নম্বৰ 2 নম্বৰ দুটা অসংগত বা 1 নম্বৰটো অসংগত 2 নম্বৰটো সংগত বা 1 নম্বৰ আৰু 2 নম্বৰ দুটা সংগত এনেকুৱা অপচন দিব পাৰে তোমালোকক গতিকে এই সংগত আৰু অসংগতৰ কনসেপ্টটো তোমালোকে চাব পাৰা এটো ইম্পৰ্টেন্ট হয় নেক্সট তোমালোকৰ আহিছে এটা প্ৰতিস্থাপন পদ্ধতি আহিব সমীকৰণ সমাধান কৰা তো এই প্ৰতিস্থাপন পদ্ধতিৰ পৰা তোমালোকৰ ইয়াতে যেটো 3 নম্বৰীয়া প্ৰশ্নটা থাকিব আৰু সেই 3 নম্বৰীয়া প্ৰশ্নটো কেনেকুৱাকৈ আহিব হয় কথা প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা আৰু নহলে এনেকুৱা ধৰণৰ সমীকৰণ সমাধান কৰি x আৰু y মান উলিয়াব দিব পাৰে তো তেতিয়া তোমালোকে ইয়াতে 3 নম্বৰ দি দিব আৰু সেইটো কেনেকৈ কৰিবা তোমালোকক কোনো ৰুল দিয়া নাথাকে যে প্ৰতিস্থাপন পদ্ধতিতে কৰিব লাগিব বা অপনয়নতে কৰিব লাগিব বা ত্ৰিজ্য গুণনতে কৰিব লাগিব তেনেকুৱা কোনো কথা নাথাকে তোমালোকে জাস্ট সমাধান কৰিব লাগে আৰু সমাধান কৰিবৰ কাৰণে এইবিলাকক 3 নম্বৰ প্ৰশ্ন দি দিয়ে তোমালোকক এটো 2023 চনত আহিছিলে 2022 চনত আহিছে এটো আহিছে কিমান 16 আৰু 20 চনত যেটো 3 নম্বৰ 5 নম্বৰ প্ৰশ্নটো আছে তাৰ পিছত অপনয়ন পদ্ধতিৰ পৰা তোমালোকৰ এইটো আহিছিলে 3.4 যেটো অনুশীলন আছে তাৰ পৰা তোমালোকে এইটো প্ৰশ্ন আহিছিলে কিমানত 19ত আহিছে তাৰ পিছত যেটো তোমালোকৰ এইটো পেজ আছে 89 পেজ আছে সেই 89 পেজত তোমালোকে এই তিনিটা মই মাত্ৰ কৈ দিলো তোমালোকক যে মিলি যোৱা কাটাকাটি কৰা আৰু সমান্তৰাল হোৱা সেইকেইটা কনসেপ্ট ব্যৱহাৰ কৰি কেনে সমাধানৰ সংখ্যা উলিয়াব লাগে তো এই সমাধানৰ সংখ্যা উলিওৱা তোমালোকৰ প্ৰশ্ন থাকিব পাৰে যে দুটা সমীকৰণ দিব দি কেনে খুদিব যে এই দুটা সমীকৰণৰ সমাধানৰ সংখ্যা কিমান বা সমাধান কেনেকুৱা ধৰণৰ অদ্বিতীয় হ'ব নে অসীম সংখ্যক থাকিব নে কোনো সমাধান নাথাকে এনেকুৱা কনসেপ্ট মানে অপচন দি কেনে তোমালোকৰ প্ৰশ্ন আহিব পাৰে গতিকে এইকেইটা তোমালোকে কন্ডিশনো ভালকে মনত ৰাখিবা নেক্সট তোমালোকৰ আহিব পাৰে এটো 3.5 ৰ পৰা এটো আহিছিলে সমাধান কৰা তাৰ পিছত এই যেটো প্ৰশ্ন আছে 2 নম্বৰ প্ৰশ্নটো বহুতে ইম্পৰ্টেন্ট এই প্ৰশ্নটো তোমালোকে কি দিব যেনেকৈ দুটা সমীকৰণ দি দিব তাত k থাকিব বা ab থাকিব থাকি কেনে ক'ব যে এই দুটা সমীকৰণৰ অসীম সংখ্যক সমাধান আছে তো তাৰ পৰা k ৰ মানটো নিৰ্ণয় কৰিব লাগে যেতে যেনেকৈ এটো k মান নিৰ্ণয় কৰিব লাগে আৰু ইয়াৰ কোনো সমাধান নাই গতিকে তোমালোকে এই যিকিটা চৰ্ত আছিলে এই চৰ্তকেইটা ভালকে মনত ৰাখিব লাগিব আৰু সেইকেইটা ব্যৱহাৰ কৰি কেনে তোমালোকৰ ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা প্ৰশ্ন ডাইৰেক্ট MCQ দিছে যোৱা বছৰ 25ত দিছে 24ত দিছে 22ত দিছে তো তোমালোকে একদম ইম্পৰ্টেন্ট এই কনসেপ্টটো ব্যৱহাৰ কৰি কেনে অংক কৰাইতে ভালকে শিকিবা আৰু যিকেইটা 3 নম্বৰীয়া প্ৰশ্ন আছে তাৰ কাৰণে তোমালোকে এইকেইটা চাব পাৰা সলভ কৰা কেইটা আৰু এনেকুৱা ধৰণৰ কথা প্ৰশ্নবিলাক তোমালোকে চাব পাৰা যেটো 2015ত আহিছিলে এইটো তাৰ পিছত ইয়াতে আছে 3.6 ৰ এইকেইটা তোমালোকৰ যিকেইটা অধিঘাত ৰৈখিক সমীকৰণ বনাই কেনে কৰিব লাগে তো এইকেইটা 2016 চনত আহিছে 2018 চনত আহিছে এটো 2024ত আহিছে এটো 2020ত আহিছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে 3 নম্বৰ দি দিব বা এনেকুৱা শব্দ কথা প্ৰশ্ন আহিলে তোমালোকে 3 নম্বৰ দি দিব আৰু যদি 1 নম্বৰৰ কাৰণে আহে তেনেহলে এই কেৰ মান নিৰ্ণয় কৰা বা সমাধানৰ সংখ্যা উলিওৱা বা সংগত অসংগত বা তোমালোকৰ কাটাকাটি কৰিব নে মিলি যাব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক MCQ আকাৰত আহিব পাৰে তো তোমালোকে এই চেপ্টাৰটোৰ পৰা সেইখিনি বস্তু চালে হ'ব নেক্সট আহিছো আমি 4 নম্বৰ চেপ্টাৰটো যেটো আছে আমাৰ 4 নম্বৰ চেপ্টাৰটো দ্বিঘাত সমীকৰণ এই চেপ্টাৰটোত আহিছো এই চেপ্টাৰটোত আমাৰ কি আছে টোটাল মাৰ্ক আহিব 6 নম্বৰ আৰু সেই 6 নম্বৰৰ কি আহিব MCQ বা 1 নম্বৰীয়া প্ৰশ্ন আহিব তোমালোকৰ তিনিটা আৰু তোমালোকৰ ইয়াতেও এটা কি হ'ব দীঘল প্ৰশ্ন আহিব ক্যালকুলেশন কৰা যেটো আমাৰ কিমান থাকিব 3 নম্বৰীয়া প্ৰশ্ন থাকিব 3 নম্বৰীয়া প্ৰশ্ন এটাত আৰু ইয়াতে মিলি কেনে টোটাল 6 নম্বৰ তো দ্বিঘাত সমীকৰণৰ পৰা তোমালোকৰ ইম্পৰ্টেন্ট কি 1 নম্বৰ ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াতে যেটো তোমালোকৰ এক্সাৰসাইজ 4.1 ৰ প্ৰথম প্ৰশ্নটো আছে এটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন কিহৰ কাৰণে কৈছো তোমালোক এনেকৈ 4টা অপচন দি দিব দি কেনে ক'ব যে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় বা তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় তো একদম ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে এইটো চাবাই দ্বিঘাত সমীকৰণৰ কনসেপ্টটো 4.1 ৰ যেটো 1 নম্বৰ প্ৰশ্ন আছে এইকেইটা উদাহৰণ হিচাপে তোমালোকে চাব পাৰা আৰু এইকেইটা কৰিব পাৰিলে বাকি বিলাকো তোমালোকে কৰিব পাৰিবা তো এইটোৰ পৰা এইটোৱে ইম্পৰ্টেন্ট আছে নেক্সট আমি 4.2 লে আহিছো 4.2 তোমালোকে এনেকৈ ডাইৰেক্ট সলভ কৰা আহিব পাৰে x ৰ মান উলিওৱা
তিনি নম্বৰৰ কাৰণে মই কৈছিলোঁ তোমালোকক চাব পাৰা সেই তিনি নম্বৰীয়া প্ৰশ্নৰ কাৰণে এইবিলাক আহিব পাৰে এইটো 2019 আহিছে 2022 আহিছে 2018 আহিছে বা এইটো উদাহৰণ যিটো আছে দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰা 2020 আহিছে বা তোমালোকৰ বৰ্গ সম্পূৰক পদ্ধতি ব্যৱহাৰ কৰি কেনে কৰা পদ্ধতি ব্যৱহাৰ কৰি কেনে তোমালোকে লিখা নাহে ডাইৰেক্ট কৰিব দিব তো তাৰ কাৰণে তোমালোকে এইটো প্ৰশ্ন আহিছিল 2017 এইটো আহিছে 2023 চনত 2017 চনত এইটো প্ৰশ্ন আহিছে 4.3 পৰা তাৰপিছত 4.3 ৰে 122 পেজত থকা এইটো 2025 চনত আহিছে এইটো 3 নম্বৰ প্ৰশ্ন 3 মাৰ্কৰ কাৰণে এইটো 2016 চনত আহিছে 3 মাৰ্কৰ কাৰণে গতিকে তোমালোকে এইখিনি বস্তু চাব পাৰা 3 মাৰ্কৰ কাৰণে 1 নম্বৰ চাব পাৰা যে কি সমাধান কৰা ডাইৰেক্ট x ৰ মান নিৰ্ণয় কৰা আৰু 2 নম্বৰ চাব পাৰা তোমালোকে কি কথা প্ৰশ্ন কেইটা তাৰপিছত তোমালোকে MCQৰ কাৰণে একদম ইম্পৰ্টেণ্ট আৰু এটা টপিক হ'ল এইটো মূলৰ প্ৰকৃতি যে b² - 4ac যিটো গ্ৰেটাৰ দেন লেছ দেন অৰ ইকুৱেল এই তিনিটাৰ পৰা যিটো আছিলে ইয়াৰ পৰা MCQ আহিছে 15ত আহিছে 24ত আহিছে 25ত আহিছে 23ত আহিছে একদম ইম্পৰ্টেণ্ট প্ৰশ্ন কন্টিনিউ আহিছে চোৱা 23ত আহিছে 24ত আহিছে 25ত আহিছে 26ত আহিব তোমালোকৰ এইটো প্ৰশ্ন মানে এইটো কনসেপ্টৰ ওপৰত আহিবই ফিক্স কি আহিব যে এটা সমীকৰণ দিব দিকানে এনেকুৱা এটা সমীকৰণ দিব দিকানে ইয়াতে আমাৰ এটা কে দি দিব বা ইয়াতে কে দি দিব দিকানে ক'ব যে এই সমীকৰণটোৰ মূল কি হয় বাস্তৱ মূল আছে দুটা ভিন্ন ভিন্ন তেন্তে কে ৰ মান কি হ'ব নিৰ্ণয় কৰা একদম ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে এইটো চাবাই 2026 চনৰ কাৰণে আহিব আৰু এই তিনিটা কনসেপ্ট ইউজ কৰি কেনে আহিব সেইটো বস্তু তো তেনেকুৱা প্ৰশ্ন তোমালোকে কে ৰ মান উলিওৱা ইয়াতে আছে দেখিছানে এইটো এইকেইটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট যে তলৰ দ্বিঘাত সমীকৰণকেইটা প্ৰত্যেকৰে কে ৰ মান উলিওৱা যদি সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে এইটো MCQৰ কাৰণে চাব পাৰা তো এইটো অনুশীলনৰ পৰা এইখিনি আহিব MCQৰ কাৰণে তোমালোকে এইবিলাক প্ৰশ্ন আৰু দীঘল প্ৰশ্ন 3 মাৰ্কৰ যিটো প্ৰশ্ন আছে তাৰ কাৰণে তোমালোকে কথা প্ৰশ্নকেইটা চাব পাৰা বা উদাহৰণৰ যিকেইটা আছে সেইকেইটাও চাব পাৰা নেক্সট আহিছোঁ আমি 5 নম্বৰ যিটো চেপ্টাৰ আছে আমাৰ সমান্তৰ প্ৰগতি তাৰ পৰা তোমালোকৰ কি আহিব টোটেল মাৰ্ক থাকিব 6 নম্বৰ আৰু সেই 6 নম্বৰটো আহিব MCQ বা শৰ্ট এনসাৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব 3টা আৰু 3 নম্বৰীয়া প্ৰশ্ন আহিব এটা তো কি কেনেকুৱা ধৰণে আহিব চাবা এতিয়া মই কৈ দিছোঁ তোমালোকক 1 নম্বৰ কথা তোমালোকৰ আহিব পাৰে যে ইয়াতে সাধাৰণ অন্তৰ উলিওৱা আহিব পাৰে MCQ যে দুটা এটা দ্বিঘাত সমীকৰণ কোৱা গৈছে এটা সমান্তৰ প্ৰগতি দি দিব তাৰ পৰা সাধাৰণ অন্তৰ উলিওৱা প্ৰশ্ন কি মানে যে এই হেৰিটোৰ সমান্তৰ প্ৰগতিটোৰ এইটোৰ পৰা এনেকৈ 2024 চনত আহিছিলে এইটো যে এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কি আহিব পাৰে তোমালোকৰ তেনেকুৱা সাধাৰণ অন্তৰ উলিওৱা বা এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদটো কি বা এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কি এইটো এনেকুৱা MCQত আহিব পাৰে 2024 চনত অলৰেডি আহিছে তাৰপিছত তোমালোকে 5.2 যিটো আছে 5.2 তাতে মূল সমান্তৰ প্ৰগতিত থকা পদৰ সংখ্যা উলিওৱা যেটো 2023 চনত আহিছে 2020 চনত আহিছে দুটা অংক বিশিষ্ট সংখ্যা কিমানটা 3ৰে বিভাজ্য হয় এটো আহিছিলে এনেকুৱা ধৰণৰ প্ৰশ্ন 3ৰে বিভাজ্য আহিছিলে এবাৰ 2ৰে বিভাজ্য আহিছিলে আৰু হেতু কেতিয়া আহিছিলে 2020 চনত আহিছে 2023 চনত আহিছে তো তোমালোকে এটো চাব পাৰা এনেকুৱা প্ৰশ্ন নেক্সট এইটো আহিছিল 2019 চনত MCQ 10 7 আৰু 4 এই সমান্তৰ প্ৰগতিটো 30তম পদটো মানে nতম পদ উলিওৱা যেটো সূত্ৰ আছে সেই সূত্ৰটো ব্যৱহাৰ কৰি কেনে আহিছিলে এইটো 2019 ত তো এইটো আহিছে 2015 চনত এইটো আহিছে 2019 চনত এইটো আহিছে 2022 চনত তো তোমালোকৰ এই যিকেইটা প্ৰশ্ন আছে ইয়াৰে এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক শূন্য কোনটো পদ শূন্য হ'ব 29তম পদটো কি হ'ব বা 31তম পদটো কি হ'ব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে MCQ আকাৰত আহিব পাৰে বুজি পালা এটো MCQ 1 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে তোমালোকৰ আৰু যদি তোমালোকৰ 3 নম্বৰীয়া প্ৰশ্ন আহিব লগা হয় তেতিয়া হলে কেনেকৈ আহিব এটো যে কিমানটা তিনিটা অংক বিশিষ্ট সংখ্যা 7ৰে বিভাজ্য 10 বা 2010 আৰু 250 ৰ মাজত 4 গুণিতক কিমানটা আছে বা n ৰ কি মানৰ বাবে এইখিনি আৰু এইখিনি সমান্তৰ প্ৰগতি দুটাৰ nতম পদটা সমান হ'ব তো এইবিলাক প্ৰশ্ন তোমালোকৰ কি আহিব পাৰে 3 নম্বৰীয়া প্ৰশ্ন হিচাপত আহিব পাৰে আৰু MCQ আকাৰ হলে তোমালোকৰ এনেকুৱাকৈ এটা পদ নিৰ্ণয় কৰা এইবিলাক আহিব পাৰে বা এইটো যেনেকৈ 2015 চনত আহিছিলে নেক্সট তোমালোকৰ যেটো থাৰ্ড যেটো অনুশীলনী আছে 5.3 যেটো সাম ব্যৱহাৰ কৰি কেনে বা যোগফল উলিওৱা তাৰ পৰা এইটো আহিছিলে 2015 চনত এইটো আহিছে 2018 চনত তো এইকেইটা প্ৰশ্ন আহিলে তোমালোকৰ 3 নম্বৰীয়া প্ৰশ্ন আহিব ইয়াৰ পৰা তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন নাহে এইকেইটা আহিলে ডাইৰেক্ট 3 নম্বৰীয়া প্ৰশ্ন আহিব তোমালোকৰ তো 2016 চনত আহিছিলে এইটো বা তোমালোকৰ এনেকুৱা যিবিলাক ডেইলি লাইফত ইউজ কৰা যিবিলাক অংক আছে সমান্তৰ প্ৰগতিৰ সেই প্ৰগতিৰ অংকবিলাক তোমালোকৰ 3 নম্বৰীয়া প্ৰশ্ন হিচাপত আহিব আৰু যেটা MCQৰ কাৰণে আছে তোমালোকৰ সেইবিলাক হ'ব সাধাৰণ অন্তৰ উলিওৱা বা কিমানতম পদটো উলিওৱা সেইবিলাক ধৰণৰ প্ৰশ্নবিলাক কি আহিব তোমালোকৰ MCQ আকাৰত আহিব তো এটো অনুশীলনী হৈ গ'ল নেক্সট আহিব আমাৰ 6 নম্বৰ যেটো চেপ্টাৰ আছে ত্ৰিভুজ নম্বৰ সেই ত্ৰিভুজ নম্বৰ চেপ্টাৰটোত আমাৰ কি আহিব টোটেল মাৰ্ক থাকিব ইয়াতে 6 নম্বৰ আৰু MCQ বা ভেৰি শৰ্ট এনসাৰ কোৱেশ্চন থাকিব কিমান এটা তিনিটা থাকিব 1 নম্বৰীয়া তো 3 নম্বৰ গুছি গ'ল আৰু
শ্বৰ্ট এনচাৰ প্ৰশ্ন যিটো 3 নম্বৰীয়া প্ৰশ্ন তাত থাকিব কেইটা এটা থাকিব 3 নম্বৰীয়া প্ৰশ্ন এটা আৰু MCQ কেইটা আমাৰ 3টা তো কি আহিব পাৰে চাবা এতিয়া ইয়াতে এতিয়ালৈ MCQ আহিছে আমাৰ কি যে MCQ আহিছে এনেকুৱা ধৰণৰ যে সকলোবোৰ বৃত্তই সৰ্ব অসম সদৃশ এনেকুৱা অপশ্যন দি দিব তোমালোকে MCQ 2020 চনত আহিছিলে এইটো তাৰপিছত তোমালোকে উপপাদ্য যিটো 6.1 উপপাদ্য আছে সেই উপপাদ্যটো আহিছিলে 15 চনত 2022 চনত আৰু এইটো যদি আহে তোমালোকৰ কেনেকৈ আহিব 3 নম্বৰীয়া প্ৰশ্ন হিচাপত আহিব তো তোমালোকে এনেকৈ উপপাদ্য প্ৰমাণ কৰা চাব পাৰা পৰীক্ষাৰ কাৰণে তাৰপিছত তোমালোকৰ যিটো উপপাদ্য 6.2 আছে এইটো আহিছিলে 15 চনত আৰু 22 চনত আহিছিলে তাৰপিছত তোমালোকৰ যেটো মান নিৰ্ণয় কৰা এইবিলাক 2023 চনত আহিছে 2022 চনত আহিছে ডাইৰেক্ট MCQ আকাৰত আহিছে 1 নম্বৰীয়া কাৰণ তোমালোকৰ তেতিয়া চিত্ৰ নাথাকিব ডাইৰেক্ট তোমালোকক দি দিব যে এটা ত্ৰিভুজৰ এনেকুৱা সমান্তৰাল আছে আৰু ইয়াৰ অমুক বাহুৰ মান ইমান নহয় ইমান তো বাহুৰ মান নিৰ্ণয় কৰা আহিব তেতিয়া তোমালোকৰ 2022 চনত আহিছে 23 চনত আহিছে তো আহিব পাৰে এইবিলাক চাব পাৰা তোমালোকে নেক্সট তোমালোকে চাব পাৰা আৰু এইটো আহিছিলে 2016 চনত 2022 চনত যেটো 166 পেজৰ 9 নম্বৰ প্ৰশ্ন যেটো আছে এটো আহিছিলে 2016 চনত আৰু 2022 চনত তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকৰ 3 নম্বৰীয়া প্ৰশ্ন আহিব 3 নম্বৰীয়া প্ৰশ্নৰ কাৰণে তোমালোকে মেইনলি ইম্পৰ্টেন্ট তোমালোকে 3 নম্বৰীয়া প্ৰশ্নৰ কাৰণে উপপাদ্য প্ৰমাণ কৰাটো চাব পাৰা 6.1 উপপাদ্য যেটো আছে হেতু একদম ইম্পৰ্টেন্ট হেতু তোমালোকে চাব পাৰা তাৰ পিছত তোমালোকৰ আহিব ইয়াতে সাদৃশ্যতাৰ ওপৰত MCQ আহিব পাৰে তোমালোকৰ যে দুটা ত্ৰিভুজ সাদৃশ্যতা দি দিব চৰ্তকেইটা দি কেনে ক'ব ত্ৰিভুজটো নামকৰণ কৰা আহিব পাৰে এৰা যেনেকৈ ত্ৰিভুজ দিয়া আছে দিকে নামকৰণ কৰিব লাগে আমি সাদৃশ্যতা কেনেকৈ লিখিব লাগে হেতু তোমালোকৰ আহিব পাৰে তাত চিত্ৰ দিয়া নাথাকিব তোমালোকৰ যিকেইটা অলৰেডি পৰীক্ষাত আহিছে যে চিত্ৰ দিয়া নাথাকে তোমালোকৰ কি থাকিব চৰ্তবিলাক দিয়া থাকিব যে অমুকটো অমুকৰ লগত সমান এটো বাহু লগত সমান তো ত্ৰিভুজটো নামকৰণ কৰিবৰ কাৰণে অপচন দি দিব তোমালোকক 4টা তো তাৰ পৰা এটা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে গতিকে হেতু হিচাপত MCQ তোমালোকে চাব পাৰা য'ত তোমালোকে কি হ'ব ত্ৰিভুজ নামকৰণ কৰাৰ কনসেপ্টটো ভালকৈ শিকিব লাগিব তাৰপিছত 2025 চনত এইটো আহিছে আৰু এটো তোমালোকে MCQ আকাৰত আহিছিল 2025 চনত যে ইয়াৰে এই তিনিটা বা এই দুটা কোণ আহিছিল তেতিয়া তো দুটা কোণৰ মান নিৰ্ণয় কৰিব লাগে আৰু হেতু কি হিচাপত আহিছিল MCQ আকাৰত গতিকে তোমালোকে এইটো 1 নম্বৰৰ কাৰণে চোৱা এনো ইমান ডাঙৰ প্ৰশ্নতে 1 নম্বৰৰ কাৰণে আহিছিল গতিকে এইবিলাক অংক তোমালোকে প্ৰেক্টিছ কৰিব লাগিব 2017 চনত এইটো প্ৰমাণ কৰা আহিছিল তেতিয়া তোমালোকে 3 নম্বৰ হিচাপত আহিছিল তেতিয়া এইটো প্ৰমাণ কৰিবৰ কাৰণে যিবিলাক প্ৰমাণ কৰা প্ৰশ্ন আছে সেইবিলাক তোমালোকে 3 নম্বৰ হিচাপত চাব পাৰা আৰু যিবিলাক তোমালোকে নিৰ্ণয় কৰা মান নিৰ্ণয় কৰা যিবিলাক প্ৰশ্ন আছে সেইবিলাক MCQ আকাৰত তোমালোকে আহিব পাৰে 6.3 পৰা এইখিনি চাব পৰা তোমালোকে নেক্সট আহিছো আমি 6.4 টো যেটো নাহে পৰীক্ষা তো ইয়াৰ পিছত আমি ত্ৰিভুজৰ পিছত চেপ্টাৰত স্থানাংক জ্যামিতি যেটো আছে স্থানাংক জ্যামিতিলৈ আহিছো তো স্থানাংক জ্যামিতিত তোমালোকে চাবা টোটাল মাৰ্ক আহিব ইয়াতে 7 নম্বৰ MCQ থাকিব 4টা আৰু 3 নম্বৰৰ প্ৰশ্ন থাকিব এটা তো এইটো তোমালোকৰ ইম্পৰ্টেন্ট কি বস্তু আছে চাবা প্ৰথমতে তোমালোকে চাবা এনেকুৱা এটা বিন্দু এটা দিয়া থাকিব ধৰা এইটো বিন্দু 6.68 এটা বিন্দু আৰু এই বিন্দুটো এনেকৈ ক'ব যে এই বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্ব আৰু y অক্ষৰ পৰা কিমান দূৰত্ব তেনেকৈ প্ৰশ্ন আহিব পাৰে যে এই বিন্দুটো x অক্ষৰ পৰা দূৰত্ব কিমান আৰু আহিছে অলৰেডি বহুত কেইবাৰ তো তোমালোকে তেনেকুৱা ধৰণৰ প্ৰশ্ন চাব পাৰা নেক্সট তোমালোকৰ দূৰত্ব যেটো সূত্ৰ এইটো ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন যে এই সূত্ৰটো তোমালোকে পঢ়ি এই সূত্ৰটো ব্যৱহাৰ কৰি কিনে অংক বহুত কেইবাৰ আহিছে MCQ 2016 চনত এই প্ৰশ্নটো আহিছিলে এটো তোমালোকৰ তেতিয়া 3 নম্বৰীয়া প্ৰশ্ন হিচাপত আহিছিলে এইটো ত্ৰিভুজ গঠন কৰে যদি ত্ৰিভুজটো কি গঠন হ'ব তাৰ নাম নিৰ্ণয় কৰে মানে ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য কেইটা উলিয়াই কিনে আমি ত্ৰিভুজটো সমকোণী নে সমদ্বিবাহু নে সমবাহু ত্ৰিভুজ সেইটো চাব লাগে তো এইটো 2016 চনত আহিছে তো তোমালোকৰ আহিলে 3 নম্বৰীয়া হিচাপত আহিব পাৰে তাৰ পিছত তোমালোকৰ আহিছে পৰীক্ষাত আৰু দূৰত্ব নিৰ্ণয় কৰা ডাইৰেক্ট 2022 চন এইটো উঠাই দিছিলে ডাইৰেক্ট এইটো আছিলে আৰু 2015 আহিছে 18 আহিছে 19 আহিছে আৰু 19 এই তিনিটা বছৰত সেই যিকেইটা ভ্যালু দিছিলে সেই ভ্যালু কেইটা ইয়াতে নাই বাৰু বেলেগ ভ্যালু দিছিলে কিন্তু 2022 চনত ডাইৰেক্ট এইটো দি দিছিলে তোমালোকক তাৰ কাৰণে তোমালোকে এটা চাব পাৰা এনেকুৱা ধৰণৰ তোমালোকে MCQ চাব পাৰা যে দুটা বিন্দুৰ মাজৰ দূৰত্ব কিমান হয় তাৰ পিছত এইটো আহিছিলে এবাৰ 2022 চনত আহিছে এইটো প্ৰশ্ন যে x আৰু y মাজৰ সম্পৰ্ক উলিয়াব লাগে আৰু এই বিন্দুটো এইটোৰ পৰা সমদূৰৱৰ্তী এনেকুৱা এবাৰ MCQ এটা মই পাইছো 2024 ত পালনে 25 ত পাহৰি ঠিক মনত নাই তাত কি আছিলে যে এই বিন্দুটোৰ পৰা এইটো আৰু এইটো সমদূৰৱৰ্তী হয় তেনেহলে তলৰ কোনটো চৰ্ত মানি চলিব বুলি কেনে যে x আৰু y যেটো সম্পৰ্ক পাম আমি সেই সম্পৰ্ক এটা অপচন হিচাপত দি দিছিলে তো 1 নম্বৰৰ প্ৰশ্ন তোমালোকে এইটো চাব পাৰা নেক্সট যেটো বিভাজনৰ সূত্ৰ আছে সেই বিভাজনৰ সূত্ৰ ব্যৱহাৰ কৰি কেনে আহিছে প্ৰশ্ন তো বিভাজনৰ সূত্ৰ ব্যৱহাৰ কৰি কেনে আহা প্ৰশ্ন তোমালোকৰ 1 নম্বৰ আহিব পাৰে অনুপাত উলিওৱা আহিলে তোমালোকৰ 1 নম্বৰীয়া হিচাপত আহিব MCQ আকাৰত তাৰ পিছত তোমালোকৰ যদি এইকেইটা যেটো প্ৰশ্ন এইটো প্ৰশ্ন আহিলে অনুপাত উলিওৱা 2017 চনত আহিছে আৰু এইটো 2023 চনত আহিছে 2025 চনত আহিছে এইটো 3 নম্বৰ হিচাপত আহিছিলে এইটো হৈছে 2015 চনত 2022 চনত বিন্দু স্থানাংক উলিওৱা আৰু তোমালোকৰ যদি এতিয়া যদি আহে
নতুন যিটো পেটাৰ্ণ আছে নতুন পেটাৰ্ণ হিচাপত আহিলে তোমালোকৰ MCQ আহিব আৰু MCQ আহিলে তোমালোকৰ এইবিলাক 1 নম্বৰ হিচাপত থাকিব তাৰপিছত তোমালোকৰ চাব পৰা এইটো 2018 চনত আহিছিলে এইটো বিন্দু এখিনি আৰু এখিনি বিন্দু কি অনুপাতত ভাগ কৰে যেটো অনুপাতৰ কথা ক'লো মই মাত্ৰ যে অনুপাতত ভাগ কৰা হলে তোমালোকে 1 নম্বৰ হিচাপত চাব পৰা পৰীক্ষাত MCQ আহিব তোমালোকৰ তাৰপিছত ত্ৰিভুজৰ কালি উলিওৱা আহিব পাৰে তোমালোকৰ ত্ৰিভুজৰ কালি উলিওৱা আহিলে তেতিয়া 3 নম্বৰ থাকিব আৰু এইটো MCQ আকাৰতো দিব পাৰে কেতিয়াবা যেটো 2015 চনত আহিছে এইটো প্ৰশ্ন এই প্ৰশ্নটো চোৱা 2018 চনত আহিছে 16ত আহিছে 19ত আহিছে আৰু 25 চনতো আহিছে কেৰ মান নিৰ্ণয় কৰা গতিকে কেৰ মান নিৰ্ণয় কৰাটো একদম ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে দ্বিঘাত সমীকৰণটো পাইছা বা পলিনোমিয়াল যেটো বহুপদ আছে তাতেও পাইছা আৰু ইয়াতেও পাবা কেৰ মান নিৰ্ণয় কৰা তো এইটো ইম্পৰ্টেন্ট প্ৰশ্ন আৰু এইটোৰ কাৰণে কি চাব পাৰা তোমালোকে যে এটা তিনিটা বিন্দু দিয়া থাকিব একেৰেখীয় হলে তেনেহলে কেৰ মানটো কি হ'ব সেই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট গতিকে তোমালোকে এই প্ৰশ্নটো চাব পাৰা তাৰ উপৰি তোমালোকে যেটো অনুশীলনী আছে সেই অনুশীলনীটো তোমালোকে 7.3 এই দুটা প্ৰশ্ন এই প্ৰশ্ন 2016 চনত আহিছিলে কেৰ মান নিৰ্ণয় কৰা আৰু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা ডাইৰেক্ট প্ৰশ্ন বহুত কেইবাৰ দিছে গতিকে তোমালোকে এই প্ৰশ্নটো চাব পাৰা আৰু কেৰ মান নিৰ্ণয় কৰা প্ৰশ্ন দুটা চাব পাৰা এইটো অনুশীলনীৰ পৰা এই দুটা ইম্পৰ্টেন্ট আছে তাৰ পিছত আহিছে আমি নেক্সট চেপ্টাৰটো আমাৰ কি আছে এবাৰ স্থানাংক জ্যামিতিৰ পিছত ত্ৰিকোণমিতিৰ পৰিচয় এইটো বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় আমাৰ আৰু এই চেপ্টাৰটোৰ পৰা তোমালোকৰ আহিব মুঠ 7 নম্বৰ আৰু সেই 7 নম্বৰ তিনটা MCQ থাকিব আৰু শৰ্ট এনসাৰ থাকিব কেইটা দুটা তো দুটা 2 2 গুণ 4 নম্বৰ গল আৰু তিনটা MCQ 3 নম্বৰ 4 3 7 নম্বৰ তো ইয়াতে তোমালোকে 1 নম্বৰীয়া প্ৰশ্নৰ কাৰণে কি চাবা 1 নম্বৰীয়া প্ৰশ্নৰ কাৰণে তোমালোকে চাব পাৰা এইকেইটা প্ৰশ্ন অলৰেডি আহিছে 2016 19 আৰু 23 ত আহিছে এইটো প্ৰশ্ন তেতিয়া এটা অনুপাত উলিওৱা হৈছিল cos a উলিওৱা হৈছিল তে নাহা নাছিল তো এইটো প্ৰশ্ন বা এইটো sec θ মান দিয়া আছে তেনেহলে আন ত্ৰিকোণমিতি নাহি কেনে যিকোনো এটা ধৰি দিব তোমালোক sec θ বা sin θ বা tan θ বা cot θ মান উলিওৱা আহিব আৰু তেতিয়া তোমালোকে MCQ আকাৰত আহিব পাৰে গতিকে এইকেইটা প্ৰশ্ন ইম্পৰ্টেন্ট নেক্সট তোমালোকে এইকেইটা 1 নম্বৰীয়া কাৰণে চাব পাৰা তোমালোকে নেক্সট এইবিলাক সত্য লিখা 1 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে 2019 ত আহিছে অলৰেডি এনেকুৱা প্ৰশ্ন তাৰ পিছত 2022 চনত আহিছে এইটো প্ৰশ্ন ডাইৰেক্ট উঠাই দিছে এখিনি হলে তেন্তে এই প্ৰথমটো আহিছিল এইটোৰ মান কিমান হ'ব তো এইটো তোমালোকৰ 2022 চনত আহিছে তাৰ পিছত এই প্ৰশ্নটো ইম্পৰ্টেন্ট এটো প্ৰমাণ কৰা আহিব পাৰে আৰু এটো আহিলে তোমালোকৰ 3 নম্বৰীয়া হিচাপত আহিব পাৰে গতিকে তোমালোকে এইটো প্ৰশ্ন চাব পাৰা তাৰ পিছত আহিব আমাৰ যেটো সেকেন্ড যেটো আমাৰ অনুশীলনী আছে এই চাৰ্টখন ব্যৱহাৰ কৰি কেনে কি আহিব পাৰে তোমালোকৰ এটা একটু সহজে হয় এটা অনুশীলনী এই মান নিৰ্ণয় কৰা যিকিটা আছে আমাৰ ইয়াতো সেই একেই দিছিলে মান নিৰ্ণয় কৰা তো এই মান নিৰ্ণয় কৰা গিটা তোমালোকৰ MCQ আকাৰত আহিব পাৰে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন এইটো 2016 ত আহিছে 19 ত আহিছে 17 ত আহিছে এইটো 2015 ত আহিছে 2020 চনত আহিছে গতিকে তোমালোকে এইখিনি চাব পাৰা এইটো আৰু এইটো প্ৰশ্ন বা এনেকুৱা ধৰণৰ প্ৰশ্ন চাব পাৰা তোমালোকে 3 নম্বৰীয়া প্ৰশ্ন আহিলে এইটো আহিব পাৰে 22 ত আহিছে এইটো sin θ sin মান দিয়া আছে cos দিয়া আছে x আৰু y মান উলিয়াব লাগে যেটো গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকৰ 3 নম্বৰীয়া আহিব পাৰে তো এইটো এবাৰ আহিছে গতিকে তোমালোকে এইটো প্ৰশ্ন চাব পাৰা 3 নম্বৰৰ যেটো প্ৰশ্ন আছে এইটো ইম্পৰ্টেন্ট প্ৰশ্ন বা এনেকুৱা প্ৰশ্ন উদাহৰণটো আছে এটা উদাহৰণ 8 তো এইটো তোমালোকে চাব পাৰা তাৰ পিছত যেটো পূৰক কোণৰ আছে তাতে তোমালোকৰ এইকেইটা প্ৰশ্ন ইম্পৰ্টেন্ট ইয়াতে এইকেইটা প্ৰশ্ন যে দেখুৱা যে যেটো দিয়া আছে এটো তোমালোকে এনেকুৱা আহিব পাৰে এটোৰ মান নিৰ্ণয় কৰা কিমান হ'ব মান তোমালোকক অপচন দি দিব 0 1 2 3 4 মানে চাৰিটা অপচন দিব দিকানে এটোৰ মান কিমান হ'ব লিয়া আহিব পাৰে এটো MCQ আকাৰত বা এনেকুৱা MCQ আহিব পাৰে যে এটো হলে এটো আহিছে 2019 ত আহিছে এটো হৈছে 2020 চনত এটো হৈছে 2015 চনত এটো প্ৰমাণ কৰা আহিছে যিকেইটা প্ৰমাণ কৰা আছে সেইকেইটা তোমালোকৰ 3 নম্বৰীয়া হিচাপত আহিব যিকেইটা মান নিৰ্ণয় কৰা আছে সেইকেইটা 1 নম্বৰীয়া হিচাপত আহিব পাৰে গতিকে এইকেইটা তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াতে তাৰ পিছত তোমালোকৰ নেক্সট যেটো অনুশীলনী আছে এটোৰ পৰা তোমালোকৰ 3 নম্বৰীয়া প্ৰশ্নটা আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰমাণ কৰা যিবিলাক আছে এটো একদম ইম্পৰ্টেন্ট 3 নম্বৰীয়া কাৰণে তোমালোকে এইকেইটা আৰু যি অনুশীলনী 5 নম্বৰ প্ৰশ্নকেইটা আছে এইকেইটা প্ৰশ্ন তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট 2020 ত আহিছে 16 ত আহিছে 19 ত আহিছে 15 ত আহিছে তাৰ পিছত ইফালে আহা নাই বাৰু এইকেইটা গতিকে তোমালোকে 3 নম্বৰীয়া যেটো প্ৰশ্ন থাকিব পাৰে ত্ৰিকোণমিতিৰ পৰা তাৰ কাৰণে তোমালোকে এই 5 নম্বৰৰ যিকেইটা প্ৰশ্ন আছে এইকেইটা বহুত ইম্পৰ্টেন্ট আৰু MCQ কাৰণে তোমালোকে এইবিলাক চাব পাৰা তো মেইনলি তোমালোকে এইকেইটা প্ৰশ্ন ভালকে চাবা এইকেইটা প্ৰশ্ন থাকিবই পৰীক্ষাত এটা নেক্সট তোমালোকৰ আহিছে এবাৰ ত্ৰিকোণমিতিৰ পৰিচয় নাহে পৰীক্ষাত গতিকে এইটো বাদ দিয়া বৃত্ত নম্বৰ চেপ্টাৰ যেটো 10 নম্বৰ চেপ্টাৰ আছে ইয়াৰ পৰা চাইছো ইয়াতে তোমালোকৰ কি আহিব সোৱা টোটাল মাৰ্ক থাকিব 6 নম্বৰ MCQ থাকিব 3টা আৰু 3 নম্বৰ প্ৰশ্ন থাকিব এটা তো MCQ কাৰণে কি আহিছে এতিয়ালে প্ৰথমতে আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন যে এটা এটো 2019 চনত আহিছে যে এটা বৃত্তই বৰবেছি কিমানটা স্পৰ্শক সমান্তৰাল স্পৰ্শক থাকিব পাৰে এটো আহিছিল 2020 চনত 19 চনত এটো আহিছে 2023 চনত যে এটা বিন্দুত এটা বৃত্তক দুটা বিন্দুত ছেদ কৰি ৰেখাডালক কি বলে তো তোমালোকে MCQ কাৰণে এনেকুৱা চাব পাৰা যে ছেদক কাক বলে টেনজেন্ট যেটো স্পৰ্শক
যি আছে এই দুটা বস্তু তোমালোকে চাব পাৰা যে এটা ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰি গৈছে এইটোৰ নাম কি অপশ্যন দিব পাৰে তোমালোকক সেইটো পৰীক্ষাত আহিব পাৰে তাৰপিছত এটা বিন্দুৰ পৰা কেইডাল স্পৰ্শক টানিব পাৰি বৃত্তলৈ সেইটো আহিব পাৰে প্ৰশ্ন ডাইৰেক্ট প্ৰশ্ন MCQ আকাৰত তাৰপিছত এইটো প্ৰমাণ কৰা যিটো আছে যে স্পৰ্শকৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডাল সমান এইটো বহুত ইম্পৰ্টেণ্ট 2015 আহিছে 2017 আহিছে 2025 আহিছে এইটো যিহেতু প্ৰমাণ কৰা ইমান এটা মানে নাই প্ৰমাণ কৰিবলগীয়া গতিকে এইটো পৰীক্ষাত ইমান আহাৰ চান্স নাই কিন্তু মেইনলি এইটো বহুত ইম্পৰ্টেণ্ট অলৰেডি 2025 আহি গ'ল গতিকে এইটো ইমান এবাৰ নাহিবও পাৰে বেলেগ প্ৰমাণ কৰা আহিব পাৰে তোমালোকৰ এইটো চাব পৰা তোমালোকে তেতিয়া উদাহৰণ 1 2 2023 চনত আহিছে তাৰপিছত এই প্ৰশ্নটো এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট এইটো কেতিয়া আহিছে চোৱা 2016 আহিছে 18 আহিছে 24 আহিছে গতিকে 24 আহিছে যেতিয়া এইবাৰ এইটো চাব পৰা তোমালোকে 3 নম্বৰীয়া প্ৰশ্নটোৰ কাৰণে উদাহৰণ 2 তাৰপিছত এইটো MCQ আকাৰ 2024 আহিছে এইটো 2023 আহিছে 2024 আহিছে এইটো 22 আহিছে এইটো 19 আহিছে 22 আহিছে প্ৰমাণ কৰা এইটো তোমালোকে 3 নম্বৰীয়া প্ৰশ্ন হিচাপত চাব পৰা 4 নম্বৰীয়া প্ৰশ্নটো বা 5 নম্বৰটো চাব পৰা এইটো ইম্পৰ্টেণ্ট তাৰপিছত 2022 চন আহিছে এইটো জিয়ালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা আৰু এইটো 1 নম্বৰ হিচাপত আহিছিল তেতিয়া তো তোমালোকে এইটো MCQৰ কাৰণে চাব পৰা তাৰপিছত এই দুটা প্ৰশ্ন এইটো আহিলে প্ৰমাণ কৰা 3 নম্বৰীয়া প্ৰশ্ন চাব পৰা আৰু এই দুটা প্ৰমাণ কৰা 3 নম্বৰীয়া প্ৰশ্ন হিচাপত চাব পৰা এইটো 2025 আহিছে 2020 15 আহিছে 20 আহিছে গতিকে এইবাৰ আহিব পাৰে তো তোমালোকে এইটো চাব পৰা প্ৰশ্ন নেক্সট অংকন 4 নম্বৰীয়া প্ৰশ্ন এটা থাকিব এটাই থাকিব যিহেতু ইয়াতে 4 নম্বৰে থাকিব গতিকে তোমালোকে 11.1 অনুশীলনীৰ পৰা যিকোনো প্ৰশ্ন চাব পাৰে ইয়াতে ত্ৰিভুজ অংকন কৰা মানে এইকেইটা প্ৰশ্ন তোমালোকে কমন দিব লগা একো নাই তো তোমালোকে জাষ্ট কনচেপ্টটো জানিব লাগিব ষ্টেপ কেইটা জানিব লাগিব কেনেকৈ অংকন কৰিব লাগে সেইখিনি জানিলে তোমালোকে কৰিব পাৰিবা গতিকে তোমালোকে 11.1 যিকেইটা প্ৰশ্ন আছে 7টাৰ প্ৰশ্ন আছে বেছি নাই এইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা নেক্সট 12 নম্বৰ যিটো চেপ্টাৰ আছে টোটেল মাৰ্ক থাকিব 6 নম্বৰ MCQ 3টা আৰু শ্বৰ্ট এনসাৰ 3টা তো MCQ কি আহিব চাবা তোমালোকে ইয়াতে কি MCQ আহিছে এতিয়ালৈ বৃত্তৰ পৰিসীমা দিয়া থাকে কালি উলিয়াব লাগে কালি দিয়া থাকে পৰিসীমা উলিয়াব লাগে বা বৃত্ত এটাৰ ব্যাসাৰ্ধ দিয়া আছে ব্যাস দিয়া থাকিব তাৰ পৰা পৰিসীমা উলিয়াব লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন MCQ বহুতবাৰ আহিছে তো তোমালোকে চাব পাৰা তাৰপিছত যিটো 5 নম্বৰ যিটো আছে এইটো প্ৰশ্ন MCQ কাৰণে ইম্পৰ্টেণ্ট আহিব পাৰে পৰীক্ষাত নেক্সট এইটো প্ৰশ্ন চোৱা এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে MCQ কাৰণে চাব পৰা দুটা বৃত্তৰ ব্যাসাৰ্ধ এইখিনি বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰে যাৰ পৰিধি দুটা বৃত্তৰ সমষ্টিৰ সমান তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক MCQ আকাৰত তোমালোকে চাব পৰা 1 নম্বৰটো তাৰপিছত এয়া 2 নম্বৰটো তাৰপিছত বৃত্ত কলা আৰু বৃত্ত খণ্ডৰ কাৰণে প্ৰশ্ন তোমালোকে কি চাবা যে আমি অলৰেডি পৰীক্ষাত এবাৰ আহিছে 2025 আহিছে বৃত্ত কলা কালি উলিওৱা আহিছে আৰু বৃত্ত খণ্ডৰো আহিছে গতিকে তোমালোকে সেইটো চাব পৰা নহ'লে উদাহৰণ 3টো একদম ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো 3 নম্বৰীয়া যিটো প্ৰশ্ন আহিব সেই 3 নম্বৰীয়া প্ৰশ্নটোৰ কাৰণে এইটো চাব পৰা তোমালোকে তাৰপিছত এইটো MCQ এইবাৰ আহিছে 2025 চনত আহিছে এইটো প্ৰশ্ন MCQটো গতিকে এইটো প্ৰশ্ন এইবাৰ নাহে যিহেতু 2025 আহিছে অলৰেডি তো তোমালোকে MCQ কাৰণে সেইকেইটা মই যিকেইটা ক'লো বৃত্তৰ পৰিসীমা আৰু কালিৰ ওপৰত যিকেইটা প্ৰশ্ন আছে সেইকেইটা চাব পৰা আৰু 3 নম্বৰীয়া প্ৰশ্নটোৰ কাৰণে তোমালোকে এই উদাহৰণ যিটো আছে আমাৰ উদাহৰণ 3টো এইটো চাব পৰা তোমালোকে ইম্পৰ্টেণ্ট আৰু এইটোৰ নিচিনা প্ৰশ্ন আৰু অনুশীলনীটো আছে কেইটামান সেইকেইটা চাব পৰা নেক্সট আমি 13 নম্বৰ চেপ্টাৰটোলৈ আহিছোঁ এবাৰ পৃষ্ঠকালি আৰু আয়তন এবাৰ 13 নম্বৰ যিটো চেপ্টাৰ আছে তাত আমাৰ তোমালোকৰ মুঠ নম্বৰ থাকিব 6 নম্বৰ আৰু MCQ থাকিব 3টা আৰু 3 নম্বৰ প্ৰশ্ন এটা থাকিব তো MCQৰ কাৰণে তোমালোকে কেনেকুৱা ধৰণৰ প্ৰশ্ন চাবা মই দেখাই আছোঁ যিটো তোমালোকৰ 13.1 অনুশীলনী আছে 13.1ৰ যিটো প্ৰথম প্ৰশ্ন এইটো তোমালোকে MCQৰ কাৰণে চাব পৰা অলৰেডি 2018 আহিছে 2024 চনত আহিছে এইটো 2025 চনত তোমালোকৰ আহিছিলে আৰু এইটো মুঠ পৃষ্ঠকালি উলিওৱা ডাইৰেক্ট তোমালোকৰ 3 নম্বৰ প্ৰশ্ন হিচাপত আহিছিলে 2023 চনত এইটো আহিছে 3 নম্বৰীয়া প্ৰশ্ন হিচাপত গতিকে তোমালোকে 1 নম্বৰীয়া প্ৰশ্নৰ কাৰণে জেনেৰেলি পৃষ্ঠকালি নিৰ্ণয় কৰা বা কালি নিৰ্ণয় কৰা বা ব্যাসাৰ্ধ নিৰ্ণয় কৰা বা তোমালোকৰ ভূমি ব্যাসাৰ্ধ যিটো শংকুৰ আছে তো তেনেকুৱা ধৰণৰ সিম্পল যিবিলাক প্ৰশ্ন আছে সেইবিলাক MCQৰ কাৰণে চাব পৰা আৰু নহ'লে 3 নম্বৰীয়া যিটো প্ৰশ্ন আহিব সেই প্ৰশ্নটোৰ কাৰণে তোমালোকে এই অনুশীলনৰ প্ৰশ্নটো চালে যথেষ্ট ইয়াতে বেছি বহুতকেইটা প্ৰশ্ন আছে 9টা প্ৰশ্ন তো তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব পৰীক্ষাত 3 নম্বৰীয়া কাৰণে তাৰপিছত আয়তন আৰু কালিৰ পৰাও আহিব যিহেতু আয়তনৰ পৰাও আহিব সেইটো পৃষ্ঠকালি আছিলে 13.2 আয়তনৰ গতিকে ইয়াতেও তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তাৰে যিকেইটা অনুশীলনী প্ৰশ্ন আছে তোমালোকে এইকেইটা চালেই হ'ব ইয়াতে বেছি প্ৰশ্ন নাই 8টা প্ৰশ্ন আছে মাত্ৰ তো এইকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন গোটেইকেইটাই নেক্সট আহিব তোমালোকৰ যিটো 14 নম্বৰ যিটো চেপ্টাৰ আছে 14 নম্বৰ চেপ্টাৰ পৰিসংখ্যা সেই পৰিসংখ্যাটোৰ কি আছে তোমালোকৰ টোটাল মাৰ্ক থাকিব 5 নম্বৰ এটা MCQ থাকিব 2টা আৰু শ্বৰ্ট এনসাৰ থাকিব এটা মানে 3 নম্বৰীয়া প্ৰশ্ন থাকিব এটা তো MCQ কেইটা কি আহিব পাৰে মই এতিয়া শ্বৰ্ট এনসাৰ কি আহিছে মই দেখাই দিছোঁ তোমালোকক চাবা যিটো 14.2 যিটো প্ৰথম প্ৰশ্নটো 2018 চনত আহিছে 2022 চনত আহিছে তাৰপিছত আৰু দেখাই আছোঁ মই
14.3 যেটো প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো 2016 চনত আহিছে 22 চনত আহিছে 23 চনত আহিছে 20 চনতো আহিছে তাৰ পিছত 14. আৰু উদাহৰণৰ প্ৰশ্ন আহিছে আৰু ইয়াৰে মেইনলি কথাটো কি যে তোমালোকে মাধ্য উলিওৱা মধ্যমা উলিওৱা আৰু বহুল উলিওৱা সেই তিনিটা যদি জানা উলিওৱাব জানা তো তাৰ পৰাই তোমালোকৰ প্ৰশ্ন আহিব এটা কাৰণ ইয়াতে বেলেগ প্ৰশ্ন আহিব পৰা প্ৰশ্ন নাই জাষ্ট মধ্যমা উলিওৱা আহিব নহলে মাধ্য উলিওৱা আহিব নহলে বহুল উলিওৱা আহিব তো সেইকেইটা হ'ল ডাইৰেক্ট সিম্পল প্ৰশ্ন সেইকেইটা তোমালোকৰ 3 নম্বৰ প্ৰশ্ন আহিব পাৰে আৰু কেতিয়াবা যদি প্ৰশ্নখন অলপমান টাফ হয় তেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এনেকুৱা XY থকা যিকেইটা প্ৰশ্ন আছে তোমালোকে বহুলকৰ ক্ষেত্ৰতো পাবা মাধ্যৰ ক্ষেত্ৰতো পাবা মধ্যমৰ ক্ষেত্ৰতো পাবা তো এই প্ৰশ্নকেইটা XY থকা প্ৰশ্নকেইটা তোমালোকে এবাৰ চেক কৰি একবাৰ প্ৰেক্টিছ কৰি যাবা তোমালোকে ট্ৰাই কৰি যাবা এনেকুৱা ধৰণৰ প্ৰশ্ন যদি কেতিয়াবা প্ৰশ্ন কাকতখন অলপমান টাফ আহে তেনেহ'লে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তোমালোকৰ আৰু MCQ হ'লে তোমালোকৰ কি আহিব চাবা এতিয়া এই যিটো সূত্ৰ আছে 3 মাধ্যমা = বহুলক + 2 মাধ্য এই সূত্ৰটো ব্যৱহাৰ কৰি তোমালোকৰ MCQ আহিব পাৰে য'ত তোমালোকৰ মধ্যমা দিয়া থাকিব বহুলক দিয়া থাকিব মাধ্য উলিয়াব লাগে বা মাধ্য বা বহুলক দিয়া থাকিব মধ্যমা উলিয়াব লাগে তো এইটো প্ৰশ্ন বহুত ইম্পৰ্টেন্ট তোমালোকে এইটো চাব পাৰা পৰীক্ষাৰ কাৰণে নেক্সট তোমালোকৰ মই লাষ্ট যেটো সম্ভাৱিতা আছে সম্ভাৱিতালৈ আহিছো তো সম্ভাৱিতাৰ কাৰণে তোমালোকৰ মোষ্ট নম্বৰ আছে ইয়াতে 5 নম্বৰ আৰু সেই 5 নম্বৰ কি MCQ বা শৰ্ট আনসাৰ কোৱেশ্চন কিমান আছে 3টা আছে আৰু তোমালোকৰ 2 নম্বৰৰ প্ৰশ্ন থাকিব ইয়াতে এটা তো MCQ কাৰণে মেইনলি MCQ হওক বা কিবা হওক এই চেপ্টাৰটো তোমালোকৰ মেইন ইম্পৰ্টেন্ট সূত্ৰ কি এইটোৱে মুঠ পৰীক্ষাৰ সংখ্যা আৰু ওপৰত কি ঘটনা সংঘটিত হোৱা পৰীক্ষাৰ সংখ্যা তো এইটো সূত্ৰ ব্যৱহাৰ কৰি কিনে আমি সব কৰিব লাগিব আৰু এটা সূত্ৰ আছে ইয়াতে ঘটনা এটা হোৱা আৰু নোহোৱাৰ মাজৰ যেটো যোগফলটো কি হয় 1 হয় সেই সূত্ৰটো ব্যৱহাৰ কৰি কিনে প্ৰশ্ন আহে আৰু তোমালোকৰ যেটো টাস্ক পাতৰ যেটো কনসেপ্ট সেই টাস্ক পাতৰ কনসেপ্টটো ক্লিয়াৰ থাকিব লাগিব কাৰণ চাবাচোন ইয়াতে প্ৰশ্নকেইটা তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে মই তোমালোকক দেখাই আছো অনুকূলনে যেটো 15.1 ৰ প্ৰথম প্ৰশ্নটো আছে 2018 চনত আহিছিলে যোগফল লিখা 19 চনত আহিছে এইটো প্ৰশ্ন যে ঘটনা এটা নঘটাৰ সম্ভাৱিতা কিমান 0 তো এইটো আহিছিল তোমালোকৰ নিশ্চিত ঘটনা এটা সম্ভাৱিতা কিমান 1 আহিব পাৰে MCQ হিচাপে ডাইৰেক্ট যে নিশ্চিত ঘটনা এটাৰ সম্ভাৱিতা কিমান 1 আহিব পাৰে তাৰ পিছত এইটো প্ৰশ্ন আহিব পাৰে এইটো যোগফল কিমান বা তোমালোকে এই প্ৰশ্নটো যেটো এইটো 5 নম্বৰ প্ৰশ্ন যেটো এই প্ৰশ্নটো ইম্পৰ্টেন্ট তোমালোকৰ PE দিয়া থাকিব PE ডেছটো উলিয়াব আহিব পাৰে MCQ আকাৰত তাৰ পিছত এইটো প্ৰশ্ন 2015 চনত আহিছিল 9 নম্বৰটো এইটো আহিছে 2013 চনত 2017 চনত এইটো আহিছে 2022 চনত এইটো আহিছে 2018 মানে টাস্ক পাতৰ অংক 2018 চনত আহিছে 20 চনত আহিছে তাৰ পিছত তোমালোকৰ আৰু দেখাই আছো মই এইটো আহিছে 2025 চনত এইটো আহিছে 2016 চনত তাৰ পিছত তোমালোকৰ মেইন কথা কি যে সম্ভাৱিত চেপ্টাৰটো একদম ইজি চেপ্টাৰ তোমালোকৰ কাৰণে আৰু এই চেপ্টাৰটো যি 5 নম্বৰ আহিব সেই 5 নম্বৰ তোমালোকে যেটা মিছ নকৰা এটো মনত ৰাখিবা কাৰণ কিছুমান এনেকুৱা জ্যামিতি চেপ্টাৰ আছে তোমালোকৰ টান লাগিব পাৰে কিন্তু সম্ভাৱিত চেপ্টাৰটো আমাৰ একদম একো নাই গোটেইখিনি সহজে হয় তো তোমালোকে এই 5 নম্বৰটো যাতে কাৰো মিছ নহয় আৰু সেইটো কাৰণে তোমালোকে কি কৰিবা মেইন কথা হ'ল তোমালোকে টাস্ক পাতৰ যেটো প্ৰশ্ন আহে বাকিবিলাক প্ৰশ্ন তোমালোকে প্ৰশ্নটো পঢ়ি কেনে বুজিব পাৰিবা কিন্তু টাস্ক পাতৰ পাত কেইটা তোমালোকে জানিব লাগিব গতিকে এই কনসেপ্টটো এইকেইটা কনসেপ্ট এইখিনি বস্তু তোমালোকে ভালকৈ মনত ৰাখিবা তেতিয়া টাস্ক পাতৰ অংক আহিলে তোমালোকে ধুনীয়াকৈ 3 নম্বৰৰ প্ৰশ্নটো পাই যাবা বাকি 3 নম্বৰৰ প্ৰশ্ন যিকেইটা অনুশীলন আছে তাৰ পৰা চেক কৰি তোমালোকে এইকেইটা প্ৰেক্টিছ কৰিব পাৰা আৰু MCQ কাৰণে তোমালোকে এইখিনি চাব পাৰা বা ডাইৰেক্ট এনেকৈ মান নিৰ্ণয় কৰা MCQ কাৰণে আহিব পাৰে এনেকুৱা ধৰণৰ লুডু গুটি যেটো প্ৰশ্ন আছে এনেকুৱা ধৰণৰ MCQ আহিব পাৰে তোমালোকে গতিকে এইখিনি বস্তু চালে তোমালোকৰ হৈ যাব তোমাৰ ভিডিঅ'ত পাৰো যিমানখিনি পাৰো তোমালোকক মই ইম্পৰ্টেন্ট বস্তুখিনি নোট কৰি দিছোৱে আৰু আৰম্ভণিতে কৈছো যে তোমালোকক যে এইটো প্ৰশ্ন আহিব বুলি পৰীক্ষা কোনো ক'ব নোৱাৰে গতিকে সেইটো বস্তু তোমালোকে কেতিয়াও ভুল ভাবি নাথাকিবা যে কোনোবা ছাৰে বা কোনোবা ইউটিউবাৰে তোমালোকক কমন প্ৰশ্ন দিব তোমালোকক মই আৰম্ভণিতে কৈ দিছো যে এইকেইটা কমন তোমালোকে টপিক চাব পাৰা কাৰণ মেইনলি মেথছত আমাৰ কি আছে কনসেপ্টটো যদি ক্লিয়াৰ থাকে মেথছত যদি আমি টপিক কেইটা ভালকৈ জানো তেনেহ'লে তাৰ ওপৰত যি প্ৰশ্ন আহিলে আমি কৰিব পাৰিম কমন প্ৰশ্ন হ'লে আমাৰ কোনো কথা নাই গতিকে সকলোলৈ শুভেচ্ছা থাকিল ভালদৰে পৰীক্ষা দিবা আৰু যদি কিবা বুজি নোপোৱা থাকে তোমালোকে মোৰ চেনেলটোত গ'লে চাব পাৰিবা মই প্লেলিষ্ট বনাই থৈছো তাতে ক্লাছ 10 ৰ মেথমেটিক্সৰ ওপৰত তোমালোকৰ গোটেই চেপ্টাৰবিলাকৰ ভিডিঅ' বনাইছো গোটেই চেপ্টাৰৰ পৰা কি MCQ আহিব পাৰে সেইবিলাকৰ মই আলোচনা কৰিছো বা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ মই ডিসকাস কৰিছো MCQ কেনেকৈ সলভ কৰিব লাগে তো তোমালোকে সেইখিনি চাই ল'ব পাৰা উপকৃত হ'ব আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেল সাবস্ক্ৰাইব কৰিবা ধন্যবাদ